এই আন্দোলনটো মানে ৰখাবলৈ মানে ধুবুৰী পুলিচ বিশেষকৈ গোলকগঞ্জৰ পুলিচে এইটো আন্দোলনটোত মানে লাঠিচাৰ্জ কৰিছে, অলপ হিংসাত্মক মানে পৰিস্থিতিৰ সৃষ্টি কৰালে। এতিয়া ৰঘুদেৱ নাৰায়ণৰ মনত এটা শংকা বজিল যে এতিয়া মই ৰজা হ'ব নোৱাৰোঁ, কাৰণ ৰজাৰ পুতেকহে ৰজা হ'ব। নৈ যুদ্ধত মোগল হাৰিলে, তাৰ পিছত এতিয়া আপোনাৰ সমগ্ৰ ধুবুৰী দুৰ্গটোক ঘেৰাও কৰে ধুবুৰী দুৰ্গ মানে মোগলক পৰাস্ত কৰে। আৰু ধুবুৰী দুৰ্গৰ ভিতৰত যিমানবোৰ মোগল সেনা আছিলে সকলোকে ধৰি হাতীৰে গছকা হত্যা কৰিছে। তাবিজটো এনেকুৱা আছিলে যেনে সেই তাবিজটো যদি দেওৰাজে পিন্ধি থাকে দেওৰাজক কোনো মাৰিব নোৱাৰে, মানে যিকোনো যুদ্ধ হওক দেওৰাজাৰ কিতাপ পৰাস্ত নহয়। মেজিকেল পাৱাৰ আছিলে এইটো। এতিয়া আমি কামাখ্যা দেৱীলে কেন্দু কলাই নামৰ এজন পণ্ডিত আছিলে। কামাখ্যা দেৱীয়ে নৃত্য কৰি অজ্ঞানতা হিচাপে নৰনাৰায়ণক দেখা পালে তাতোৰে। অ'কে, গুড মৰ্ণিং মানে গুড আফটাৰনুনে হ'ব। ৰাতিপুৱা 10টাত আৰম্ভ কৰিম বুলি ভাবি কেনে এতিয়া 11:40 হৈছে। চ' ৱেলকাম টু আনাডাৰ এপিছ'ড অফ লাইফৰ আড্ডা। চ' আজি আমাৰ টপিকটো আমি আগতে ডিছকাছ যেনেকৈ কৰিছোঁ, উই উইল বি টকিং স্পেচিফিকলি অন কোচ ৰাজবংশী আৰু তাৰে হিষ্ট্ৰী, প্ৰেজেণ্ট ষ্টেটাছ, যিমানখিনি আমি কথা পাতিব পাৰোঁ, যিমানখিনি এল'কেটেড টাইম আছে। আৰু পইণ্টটো হয় যে কোচ ৰাজবংশী হিচাপে আমি কিমানখিনি জানো। এতিয়া প্ৰেজেণ্টলি মই যদি ক'ব খোজোঁ মোৰ বেকগ্ৰাউণ্ডটো, মোৰ হাফ অফ দ্য ফেমিলি মানে মোৰ মাৰ ফেমিলিটো কোচ ৰাজবংশী হয়। বাট মই মাহঁতক সুধিলেও সেই নৰনাৰায়ণ আৰু চিলাৰায় বাহিৰে তেনেকৈ নাজানে। আই থিংক মোৰ কাজিনছবোৰেও ইমান একো নাজানে। আৰু এতিয়া মোৰ মাৰ দেউতাহঁতৰ ফেমিলিটো আছিল চিডলিৰ। চ' তাতে মই যেতিয়া গৈছিলোঁ মই তাৰে ভাষা চাষা একোৱে বুজি পোৱা নাই, বহুত টান পাইছিলোঁ। বহুত সৰুতে গৈছিলোঁ, এবাৰেই গৈছোঁ লাইফত। আৰু সেইফালৰ পৰা আহি থাকে মামাহঁত, কেতিয়াবা আহিলেও মানে ডিফাৰেঞ্চটো বুজি পাওঁ আৰু তাতে বহুত বেলেগ বেলেগ ভাষা, তেওঁলোকৰ কাপোৰ, ড্ৰেছিং চেন্স বহুত বেলেগ আছিলে। ভাষাটোতো ধৰিবই নোৱাৰোঁ, মায়েও বুজি নাপায়, আইতাক সুধিব লাগে মানে। এতিয়া অলপ ৰিচাৰ্চ কৰিলোঁ, গুগল কৰিলোঁ, তেনেকৈ তোমালোকক তেনেকৈ কানেক্ট হ'ল বাৰু। চ' বিফ'ৰ মুভিং এহেড, এটা স্মল ইন্ট্ৰডাকশ্যন বাই এভৰিবডি। উই হেভ 3 য়াং গাইজ আউট হিয়াৰ। চ' ষ্টাৰ্টিং ফ্ৰম ইউ, অভিনাশ। মোৰ নাম অভিনাশ কোঁৱৰ, মোৰ ঘৰ দৰং মঙলদৈত। মই দৰঙৰ ৰাজপিয়লৰ পৰা বিলং কৰোঁ আৰু মই বৰ্তমান গুৱাহাটীতে প্ৰতীক্ষা ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সত মই বি ফাৰ্ম কৰি আছোঁ। অ'কে, নমস্কাৰ, মোৰ নাম সুমন বৰা। মই বৰ্তমানতো BA কৰি আছোঁ হিষ্ট্ৰীৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ। তাৰ প্লাছ মই কোচ ইতিহাসৰ ওপৰত মানে ৰিচাৰ্চ কৰি আছোঁ, 2 বছৰ হৈছে। তাৰ পৰা এখন কিতাপ লিখাৰ আপোনাৰ প্ৰচেছ চলি আছে, যিমানটো সম্ভৱ অহা বছৰলৈ চাগে কমপ্লিট হৈ উঠিব। চাওঁ কি হয়। ইনষ্টাগ্ৰাম প্ৰফাইলটোও কৈ দিয়া। ইনষ্টাগ্ৰাম আমাৰ এটা পেজ আছে, দ্য কামতাপুৰ থিংছ। এইটো মানে বিশেষকৈ কোচ হিষ্ট্ৰীৰ ওপৰতে আপোনাৰ হেৰি কৰা হয়। 10,000 হ'ল? 10,000 হ'বহি, এতিয়া 9,400+ হৈছে। গ্ৰেট। নমস্কাৰ, মোৰ নাম সীমান্ত দত্ত। মই অৰিজিনেল হ'লো কছাৰ ডিষ্ট্ৰিক্টৰ পৰা, বাৰু বৰ্তমান ইয়াতে গুৱাহাটী SBD মহাবিদ্যালয়ৰ পৰা BCom কৰি আছোঁ। অ'কে, চ' কছাৰ ডিষ্ট্ৰিক্টৰ পৰাও আছে, এইফালে নগাঁও ফালৰ পৰাও আছে, এইফালে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ পৰাও আছে, চাৰিওফালৰ পৰা আছে মানুহ। মইতো গুৱাহাটী, মোৰ সেইকাৰণে বেছি নলেজ নাই এইটো বস্তুৰ ওপৰত। তো সেইকাৰণে যিমান পাৰোঁ তোমালোকৰ পৰা শিকিম বস্তুখিনি। আৰু আই হোপ যে মানুহ যোনে চায় আৰু মে বি মোৰ দৰে এনেকুৱা বহুত মানুহ আছে যোনে কোচ ৰাজবংশী হয়, বাট দে ডোণ্ট ন' দেয়াৰ বেকগ্ৰাউণ্ড বেচিকলি, আৰু মে বি এতিয়াও কি চলি আছে। চ' ষ্টাৰ্টিং ভাবোঁ ইন্ট্ৰডাকশ্যনটো হৈ গ'ল আমাৰ। চ' ফাৰ্ষ্ট থিং উইচ আই ৱান্টেড টু ডিছকাছ দ্য ৰিচেণ্ট যোনটো এইমাত্ৰ প্ৰটেষ্ট হৈ গ'ল এতিয়া গোলকগঞ্জত, তাতে অলপমান পুলিচৰ ওপৰতো একশ্যন লৈছে। হিমন্তই কৈছে যে গৌৰীপুৰৰ হেৰিটোৰ মানে OC-টোৰ ওপৰতো একশ্যন ল'ব। তাৰপিছত এজনকতো গুচালেই,
অলপমান আপডেট দিব পাৰিবা নেকি কি হৈছিলে বস্তুটো আই থিংক 20,000 পিপল ওলাই আহিছিল ন হয় এজ আ প্ৰটেষ্ট চ' দে ৱাৰ প্ৰটেষ্টিং ফৰ শ্বেডিউল ট্ৰাইবছ এছ টি প্ৰটেষ্টৰ কাৰণে চ' কি হৈছিল এইটো ৰিচেণ্ট নিউজটো এইটো মানে এইটো চবেই জানে প্ৰথম দিনা মৰাণৰ এছ টি ষ্টেটাছৰ কাৰণে যোনটো আন্দোলন হৈছিলে কাৰেক্ট তাৰপিছতে কোচ ৰাজবংশীসকলে ধুবুৰীত গোলোকগঞ্জত এটা আন্দোলন কৰিছিল জোৰ সমদল গণতান্ত্ৰিকভাৱে এইটো জোৰ সমদল চলিছিলে আৰ্কাছৰ অধীনত কিন্তু মানে এই আন্দোলনটো মানে ৰখাবলৈ মানে ধুবুৰীৰ পুলিচ বিশেষকৈ গোলোকগঞ্জৰ পুলিচে এইটো গণতান্ত্ৰিক আন্দোলনটোত মানে লাঠিচাৰ্জ কৰিছে অলপ হিংসাত্মক মানে পৰিস্থিতিৰ সৃষ্টি কৰালে আৰু উল্লেখযোগ্য বিষয় যে এই পুলিচ টীমটোত এগৰাকীও মহিলা পুলিচ নাছিল তথাপিও প্ৰায় 12গৰাকী মহিলাৰ ওপৰত প্ৰহাৰ কৰিলে আৰু বহুতৰে মাথা ফালিছে মূৰৰ পৰা তেজ ওলাইছে হাত ভাঙিছে ভৰি ভাঙিছে পুৰুষ আঘাতপ্ৰাপ্ত হোৱা নাই ইমান পুৰুষ হৈছে 2-3জনমান হৈছে এজনৰ মাথা ফালিছে কিন্তু প্ৰায়ভাগ মহিলা আঘাত হৈছে আৰু যদি আমি ভাৰতীয় যোনটো সংবিধানৰ নিয়ম চাওঁ তাত কিন্তু মহিলা পুলিচ থাকিলেহে এগৰাকী মহিলাক নিৰ্যাতন চলাব পৰা যায় পুৰুষ পুলিচে কিন্তু মহিলাক প্ৰহাৰ কৰিব নোৱাৰে এইটো আমাৰ ভাৰতীয় সংবিধান অমান্য কৰা হৈছে প্ৰহাৰটো এনেও তেনেকৈ কৰিব নোৱাৰে লাঠি চাৰ্জ কৰি কেনে ডাইৰেক্ট ফিমেলছৰ ওপৰত এটেক কৰা ফিমেলছক ডাইৰেক্ট পুৰুষে এটেক কৰিব নোৱাৰে এইটো ডিৰেগেটৰী হৈ গৈছে বস্তুটো তাৰপিছত বন্ধও দিলে ন তাৰ পিছদিনাখন বন্ধ দিছে 12 ঘণ্টীয়া ধুবুৰী বন্ধ দিছে অ'কে আৰু ধুবুৰী বন্ধ দিলে তাৰপিছত হেৰিও দিলে ধুবুৰী বন্ধ হোৱাৰ পিছত লগে লগে বঙাইগাঁৱত প্ৰটেষ্ট হৈছে আপোনাৰ কোকৰাঝাৰত হৈছে বাক্সাত হৈছে ওদালগুৰিত হৈছে আৰু এইফালে আপাৰ আছামৰ শিৱসাগৰ ডিব্ৰুগড়তো হৈছে অলপ লাজ লগা চিটুৱেশ্যন হৈ গ'ল মৰাণৰ প্ৰটেষ্টটো ইমান ধুনীয়াকৈ হৈ গৈছে মানে এইটোত অলপ অলপ হিংসা হৈ গ'ল ভাইলেঞ্চ বেছি হৈ গ'ল ঠিক আছে এইটো বস্তুৰ ওপৰত এছ টি ডিছকাশ্যনৰ ওপৰত আমি আকৌ যাম চ' মুভিং বেক অলপ আমি বেকগ্ৰাউণ্ডটো অলপ হিষ্ট্ৰীটো চাই লওঁ হিষ্ট্ৰী অফ কোচ মানে এতিয়াতো বহুতেতো কয় অসমতো সকলো জাতি জনগোষ্ঠীয়ে প্ৰৱৰ্তন কৰি আহা কিন্তু কোচসকল ক'ৰ পৰা আহিছে কেনেকৈ আহিছে কেতিয়া আহিছে সঠিক তথ্য কাৰো ওচৰত নাই কাৰণ আমি যদি কামৰূপ ৰাজ্য যোন পুৰণি আমাৰ কামৰূপ ৰাজ্যত তাৰ যদি প্ৰাচীনবিলাক যোনবিলাক টোকাবিলাক চাওঁ ভক্তি শিলজীৰ যোনটো টোকা আছিলে বা হিউৱেংচাঙৰ টোকা সমগ্ৰত মানে কোচ জাতিৰ উল্লেখ আছে সেইবাবে আমি এইটো ক'ব পাৰিম যে ইয়াৰ বহুতো প্ৰাচীন জনগোষ্ঠীৰ ভিতৰত কোচো এটা জনগোষ্ঠী কিমান পুৰণা হেৰি হিষ্ট্ৰীত কিমান পুৰণা মানে হেৰি পোৱা গৈছে কিবা আইডিয়া 5,000 বছৰ পুৰণা হিষ্ট্ৰী 5,000 ইয়াৰ আগতো মানে কোচ নামটো পোৱা গৈছে মহাভাৰতৰ টাইমতো কোচৰ নাম পোৱা গৈছে হয় নেকি মহাভাৰতত উল্লেখ থকা মতে হিমালয়ৰ পাত দেশৰ যোনটো অঞ্চল আছিল তাত কুৱাছ নামৰ এটা জাতিয়ে মানে ৰাজত্ব কৰিছিল সেই কুৱাছৰ পৰাই কোচ হোৱাৰ থল আছে বুলি বহুতে বিশ্বাস কৰে অ'কে সেই কানেকশ্যনটো কুৱাছৰ পৰা আহিছে কুৱাছৰ পৰা কোচ হৈছে বুলি বহুতে বিশ্বাস কৰে এইটো অ'কে বড়োসকলৰ ক্ষেত্ৰত আছে ভূটানৰ পৰা অহা বুলি বহুতে বিশ্বাস কৰে বা বহুতে কয় আহোমসকলৰতো মুংমৰ পৰা বুলি কয় কাৰেক্ট তাৰপিছত কোচৰটো তেনেকৈ মানে স্পেচিফিক নাই আহিছে কোনো মানে সঠিক ক'ব নোৱাৰে কিন্তু বহুতে কয় তিব্বত চাইডৰ আহিছে বুলি বহুতে অষ্ট্ৰিকৰ আমি বংশধৰ বুলিও কয় কিছুমানে মংগোলিয়ান বুলি কয় কিন্তু মেক্সিমাম যিখিনি পাইছোঁ অষ্ট্ৰিক মানে এইবিলাক আপোনাৰ গাৰো খাচী অ'কে মানে পূৰা ইয়াৰে হয় নেটিভ মানে নেটিভ হয় আৰু বহুতে মংগোলিয়ান বুলি কয় মেক্সিমাম মংগোলিয়ান পায় আৰু মেক্সিমাম বুকত মংগোলিয়ান বুলি পায় বেছিভাগ মংগোলীয়ৰে পায় যোনবিলাক আজিও মানে প্ৰাচীন কোচৰ যোনটো মুখাব্বয় যাৰ এতিয়া আছে তেওঁলোক বিশেষকৈ অলপ ক'লা হয় চ' ক'লা মংগোলীয় যোনটো কিন্তু মংগোলীয় হয় কিন্তু অলপ ফেচটো অলপ ক'লা হয় ডাৰ্ক হয় মানে মংগোলীয়ৰ ভাগ আছে বগা এটা ক'লা সেইটো ক'লাটো কোচসকল পৰে আকৌ চাউথ আফ্ৰিকাতো এনেকুৱা কোচৰ নিচিনাই মানে সমপৰ্যায়ৰ এনেকুৱা মানুহ পোৱা যায় গতিকে কোচসকল ক'ৰ পৰা আহিছে মানে সঠিককৈ আজিলৈকে কোনো ক'ব পৰা নাই আৰু কোচ বুলি ক'লে আমাৰ এতিয়া বহুত ধৰণৰ কোচ আছে ৰাইট আমাৰ মেইনলি যদি এতিয়া তোমালোকেতো জাগা হিচাপেও কোচ বুলি কোৱা ন যেনেকৈ দৰঙীয়া কোচ বুলি কোৱা কিন্তু মেইন চাব গ'লে নিগোষ্ঠীয়ভাৱে কোচৰ বহুত ভাগ আছে যেনেকৈ মাণ্ডাই কোচ তাৰপৰা আছে তিনিটিকীয়া কোচ শংকৰ কোচ তাৰপিছত আপোনাৰ আছে ৰাজবংশী কোচ ৰাজবংশী তাৰপিছত
এনেকুৱা বহুত ভাগ আছে আপুনি বিশ্বাস কৰিব মেঘালয়ত কোচ আছে মাত্ৰ আপোনাৰ 50,000মান কোচ আছে সেই 50,000 কোচতে 6টা ভাগ আছে 50,000 50,000 কোচৰ ভিতৰতে 6টা ভাগ আছে 6টা ভাগৰে আপোনাৰ ভাষা বেলেগ কালচাৰ বেলেগ মানে আপোনাৰ কাপোৰ সজ্জা সকলো বেলেগ হয় অ'কে এতিয়া সৰু এটা জনসংখ্যা থকা অঞ্চলত ইমান ভাগ আছে তেন্তে ইমান এটা জেগাত আৱৰি থকা এটা জাতিৰ অৱশ্যে বহুত ভাগ থাকিবই কোচবিহাৰৰ ফালে কেনেকুৱা কোচবিহাৰ হ'লে ৰাজবংশী ৰাজবংশী এনেকৈ কয় তেওঁলোকে পাতানি পিন্ধে এতিয়া পাতানিৰো বহুত ভাগ আছে মানে বহুত প্ৰকাৰ আছে পাতানিৰ ক'ব গ'লে 7-6 প্ৰকাৰ পাতানি আছে আৰু কিছুমানে পাতানিৰ লগত আগৰণ পিন্ধে আগৰণ মানে এখন দীঘল গামোচা থাকে যি মানে মহিলাসকলে গাত মেৰাই পিন্ধে মানে আগৰি থাকে ন খৰিটো সেইকাৰণে আগৰণ বুলি কয় এইটো অ'কে চ' মানে ডিফাৰেঞ্চ বহুত ডিষ্টিংশ্যন আছে বহুত আছে মানে এতিয়া কোচৰ কাপোৰ কি বুলি ক'লে আমিতো কনফিউজ লাগিম কোনটো ক'ম এতিয়া পাতানি আছে আগৰণ আছে চকাথাৰাই আছে আওচা আছে আংচা আছে তাৰপৰা আপোনাৰ লিফান আছে এনেকৈ বহুত আছে আকৌ নেপালৰ কোচবিলাকৰ বহুত পাতানিৰ বহুত ভাগ আছে কিন্তু নেপালতো কোচ আছে ৰাজবংশী বুলি কয় নেপালত 1 লাখমান আছে সিহঁতে নিজক ৰাজবংশী বুলি কয় ন কোচ বুলি নকয় কোচেই হয় তেওঁলোকে এখন ৰাজ্যৰ দাবী কৰিয়ে থাকে কোচালা বুলি কি বুলি কোচালা অ'কে আৰু তেওঁলোকে ভাষাটোকো কমতাপুৰী ভাষা বুলি তেওঁলোকে পৰিচয় দিয়ে অ'কে আমাৰ ইয়াতে যেনেকৈ কমতাপুৰী ভাষা বুলি কয় নেপালতো কমতাপুৰী ভাষা বুলিয়ে কয় অলমষ্ট ছেমেই হয় আৰু নেপালী লগত থাকে কাৰণে অলপ ভাষাটো অলপ নেপালী সুৰটো আছে ছেম এতিয়া ৱেষ্ট বেংগলত অলপ বেংগলী নিচিনা সুৰটো আছে আৰু যিখিনি আমাৰ বঙাইগাঁও গোৱালপাৰা অসমীয়া টিউনটো আহে এনেকুৱা আৰু অসমীয়া সুৰটো আছে সেইটোৱে এই সুৰটো বেলেগ হয় অলপ টিউনটো এইটো আৰু কালচাৰেলৰ পৰা আহি যায় এতিয়া নৰ্থ বেংগলত যদি চাই কোচবিহাৰত যোনটো ৰাজবংশী ভাষাৰ সুৰটো আছে সেইটোৰ লগত কাষতে লাগি থকা জলপাইগুৰি সুৰটো বেলেগ জলপাইগুৰিৰ লগত আকৌ আলিপুৰদুৱাৰৰ বেলেগ আৰু সিহঁতৰ লগত আকৌ বঙাইগাঁও বেলেগ বঙাইগাঁও ভাষাত আকৌ ধুবুৰীত বেলেগ ধুবুৰীত আকৌ গৌৰীপুৰৰ বেলেগ মানে প্ৰায় ভাষা এটাই কিন্তু সুৰ বেলেগ সেইটো অলপ থাকিবই দিয়াচোন আমাৰ অসমীয়া ভাষাটো এনেকুৱাই উজনি নামনি কেনেকুৱা গুৱাহাটী বেলেগ বেলতলীয়া বুলি ভাষা এটা আছে কাৰেক্ট চ' এতিয়া চোৱা হা মই এনেই বস্তু এটা কৈছোঁ আমাৰ যেতিয়া আমি কোচৰ হিষ্ট্ৰী কওঁ এই নৰনাৰায়ণ চিলাৰায় বুলিয়ে কওঁ চ' তেওঁলোকৰ কথা যদি আমি ক'ব যাওঁ বিশ্বসিংহ বা নৰনাৰায়ণ চিলাৰায় তো তেওঁলোকৰ হিষ্ট্ৰী দে ৱাৰ ভেৰি বিগ কিংছ ৰাইট আৰু তেওঁলোকে আহোমৰ লগতো বহুত ফাইট কৰিছিলে এণ্ড তেওঁলোকৰ বহুত বেছ এটা বেকগ্ৰাউণ্ড এটা আছে আমাৰ অসমৰ কাৰণেও কামাখ্যাই হৈ গ'ল বা তোমাৰ শংকৰদেৱ হৈ গ'ল বৃন্দাবনী বস্তুৰ ক্ষেত্ৰত চ' তাৰ ওপৰত অলপ ক'ব পাৰিবা নেকি ইফ ইউ এনিবডি মানে প্ৰভাৱ বুলিয়ে নকওঁ আৰু মানে কালচাৰেল ইম্পেক্ট বুলি কাৰেক্ট যোনটো আৰু আমাৰ কোচ ৰাজবংশী কালচাৰেলি বহুত চহকী হয় আমাৰ কালচাৰত বহুত হাত আছে কিন্তু বিভিন্ন কাৰণত ধীৰে ধীৰে মানে বস্তুবিলাক লোপ পাই গৈ আছে যে আমাৰ শংকৰদেৱৰ কথাই কওঁ শংকৰদেৱৰ ক্ষেত্ৰতো আমাৰ কোচৰসকলৰ বহুত প্ৰাধান্য আছে আহোমৰ যেতিয়া ৰজাসকলে শংকৰদেৱক পলুৱাই যেতিয়া আহিব লগা হৈছিল আহোমৰ পৰা তেতিয়া আমাৰ কোচ ৰজাই আমাক শংকৰদেৱক ৰাখিছিল তেওঁক তাৰপিছত আশ্ৰয় দিছিল বুলি কয় ন তাৰপিছত সেই আৰু এইটো কিমানমান সময়ৰ কথা এইটো 1540ৰ পিছত হ'ব এনেকুৱা হ'ব চাগে শংকৰদেৱ মানে যেতিয়া প্ৰথম আপোনাৰ তীৰ্থভ্ৰমণ যাব লৈছিলে প্ৰথম তীৰ্থভ্ৰমণ যোৱাৰ টাইমত হৈছিল এইটো আৰু উল্লেখযোগ্য যে শংকৰদেৱ প্ৰথম তীৰ্থভ্ৰমণ যোৱাৰ যিমান খৰচ আছিল চব ৰজা নৰনাৰায়ণে দিছিলে অ'কে চ' তেওঁ সেইফালৰ পৰা মানে নৰনাৰায়ণক কৈছিলে যে মই তীৰ্থভ্ৰমণলৈ যাম নৰনাৰায়ণে কৈছিলে আপোনাৰ ওচৰত মানে সকলো বস্তু আছেনে নাই বুলি কৈছে শংকৰদেৱে কৈছে মই য'ত যাম ঈশ্বৰে দিব এনেকৈ কৈছিলে পিছত নৰনাৰায়ণে কৈছিলে আপুনি যাওক যিহেতু মানে শংকৰদেৱক কোচ ৰাজ্যত বৰভূঞা পাতিছিলে এগৰাকী বৰভূঞা যেতিয়া আমাৰ ৰাজ্যৰ পৰা যাব তাৰ লগত আমাৰ ৰাজ্যৰ সন্মানো যায় সেইবাবে আপুনি য'তে যাব ততে আমাৰ মানুহ পঠাইছিলে নৰনাৰায়ণে শংকৰদেৱক ৰক্ষাৰ কাৰণে আৰু বহুতো ধন শংকৰদেৱৰ লগত দিছিলে
শংকৰদেৱটো আহোম ৰাজ্যৰ পৰা পলাই আহিবলৈ বাধ্য হ'ল। বাধ্য হৈ পেলাই ৰামৰায় কুটি ক্ষেত্ৰত শংকৰদেৱ মানে আশ্ৰয় লৈ আছিলে। সেই সময়তে চিলাৰায়ে এখন নাও চলাই আহি মানে যুদ্ধৰ পৰা সামৰিক অভিযান চলাই ৰামৰায় কুটি সত্ৰৰ কাষেদি মানে এখন নদী বৈছিলে, এইফালে আহিলে। আহি কিনি চিলাৰে এগৰাকী বহুত ধুনীয়া ছোৱালী দেখি পালে। সেই দেখি পেলাই চিলাৰে বিচাৰি 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 সত্ৰখনলৈ গ'ল, ৰামৰায় কুটি সত্ৰ যোন বৰ্তমান কয়। তাত গৈ পেলাই চিলাৰাই এই মহিলাক লগ পালে, গৈ পেলাই তেখেতৰ দেউতাক ৰামৰায়ক লগ পালে, কথা পাতিলে। কথা পতাৰ পিছত চিলাৰে এটা প্ৰস্তাৱ দিলে যে চিলাৰে সেই কইনাগৰাকীক বিয়া পাতিব বিচাৰে। চিলাৰে গুচি গ'ল। ৰামৰায়ে প্ৰথম অৱস্থাত দিব বিচৰা নাছিলে, কাৰণ তেওঁলোক অতি সাধাৰণ ঘৰৰ মানুহ আছিলে, সাধাৰণ ঘৰৰ ছোৱালী। এই সাধাৰণ ঘৰৰ ছোৱালী ৰাজা ঘৰত গৈ ৰাজ আমোলত কেনেকৈ থাকিব, কেনেকৈ মানে কি কৰিব, এনেকৈ বিচলিত হৈছিলে। কাৰণ শংকৰদেৱে তেখেতক মানে কৈছিলে যেন এতিয়া ৰজাই অনুমতি দিছে, ৰজাৰ কথা অমান্য কৰিলেতো বিপদ আছে, গতিকে দি দিয়া। বিয়া হ'ল, এই সত্ৰতেই বিয়া পাতিলে। তেতিয়ালৈ কিন্তু চিলাৰে শংকৰদেৱক চিনি পোৱা নাছিলে, আচ্ছা, শংকৰদেৱৰ লগত চিনি পোৱাই নাছিলে। এবাৰ তেতিয়া শংকৰদেৱ ক'ত আছিলে? সেইফালে তাতে আছিলে, কিন্তু চিলাৰে গম নাপায় শংকৰদেৱৰ মহত্বৰ কথা গমেই পোৱা নাছিলে। এতিয়া বিয়া তাতে হৈছিলে। আজি যদি ৰামৰায় কুটি সত্ৰত যায়, নৰনাৰায়ণে চিলাৰায়ক উপহাৰ দিয়া এখন পিতলৰ ৰথ তাতো এতিয়াও আছে, সংৰক্ষণ কৰি থৈছে। পিছত যেতিয়া এবাৰ কোচবিহাৰৰ ৰাজবাৰীত 18 কথাত শংকৰদেৱৰ যোনগৰাকী ভতিজা যি আছিলে মনুমতীয়ে এটা মানে ঘোষা গাই আছে। ঘোষা গাওঁতে মানে চিলাৰায়ে শুনিলে ঘোষাটো, শুনি পেলাই বহুত মানে ভাল লাগিল চিলাৰায়ে। চিলাৰাই পেলাই ইমান ধুনীয়া ঘোষাটো মই কেতিয়াও শুনা নাই। তাৰপৰা মনুমতীৰ ওচৰত গ'ল, মনুমতীক ক'লে কাৰ ৰচিত ইমান ধুনীয়া ঘোষা? ক'লে শংকৰ গোসাঁইৰ আতাদেৱে গাইছে বুলি। তাৰপিছত আতাদেউৰ কথা সকলো ক'লে, আতাদেউ এনেকুৱা আছিল, এনেকুৱা গ্ৰন্থ মহত্বৰ কথা ক'লে। চিলাৰে সেই মহত্বৰ কথা শুনি মানে প্ৰভাৱিত হ'ল, হ'লে ময়ো লগ পাব বিচাৰোঁ তেখেতক। পিছত মনুমতীয়ে লৈ গ'ল, লগ পাই মানে চিলাৰে প্ৰথম লগ পাওঁতে এনেকুৱা লাগে যেন চিলাৰাই সৰুকালত যেন কাশীত যেন শিক্ষা গ্ৰহণ কৰিছিলে, সেই তেখেতৰ ৰূপৰ নিচিনা লাগিলে। একদম পূৰা মনটো পূৰা পবিত্ৰ লাগিলে চিলাৰাই। তাৰপিছত চিলাৰাই কি কৰিলে, শংকৰ গোসাঁই সকলো কথা গম পালে, আহোম ৰাজ্যৰ পৰা গুচি অহা কথা। তেতিয়ালৈকে মানে সেইখিনি গম নাপায়। তাৰপিছত চিলাৰাই কি কৰিলে, শংকৰ গোসাঁইক ক'লে যে আপুনি ইয়াত থাকিলে আপোনাৰ বিপদ আছে, কাৰণ এইটো সীমামূৰীয়া অঞ্চল, আহোমে কেতিয়াবা এটেক কৰিব পাৰে বা কোচবিহাৰৰ পৰা বহুত দূৰ, আমি ফুটককৈ আহিবও নোৱাৰোঁ সহায় কৰিবলৈ, আপুনি মোৰ লগত বলক। তেনেকৈ চিলাৰে মানে 18 কথাত থৈ দিলে। কিন্তু চিলাৰে সেই কথা নৰনাৰায়ণক কোৱা নাছিলে। আৰু এইফালে শংকৰদেৱ অহা দেখি কোচবিহাৰৰ বহুত কোচ মানুহে শংকৰদেৱৰ ধৰ্মত দীক্ষিত হৈছিলে। বহুতে কাম বন এৰি অকল নাম ধৰ্মত ভৰ্তি হৈ আছিলে। এই কথা আকৌ নৰনাৰায়ণ ৰাজসভাত মানে ওলালে। তাৰ নৰনাৰায়ণ ৰাজসভাত যোনখন ব্ৰাহ্মণ পণ্ডিতসকল আছিলে, তেখেতলোকে শংকৰদেৱৰ বিৰুদ্ধে মানে কথা লগালে নৰনাৰায়ণৰ কথা শুনি খং উঠিলে। বহুতে এনেকৈ লগালে যেন শংকৰদেৱে হিন্দু ধৰ্মৰ বিৰোধী হৈছে, পূজা পাতল কৰিব মানা কৰিছে, ৰাজ্যত যদি পূজা পাতল নহয় তেন্তে আমাৰ ধৰ্ম কেনেকৈ বাচি থাকিব। পিছত নৰনাৰায়ণে এইবিলাক কথা শুনি খং উঠিলে যেন আমাৰ ধৰ্ম নষ্ট কৰিব লৈছে, ৰাজ্যত বিঘিনি সৃষ্টি কৰিছে, প্ৰজাবিলাকে কাম বন এৰি অকল নাম ধৰ্ম সৃষ্টি কৰিছে। তে নৰনাৰায়ণে ক'লে শংকৰদেৱক মাতি আনা। তো শংকৰদেৱক গোটেই ৰাজ্যত বিচাৰিলে, ক'তো বিচাৰি নাপালে। কিন্তু চবেইখিনি এটা জেগাত বিচাৰি নগ'ল, সেইটো 18 কথাত যিহেতু চিলাৰে ঘৰ আছিলে, তাত সোমাবলৈ কাৰো অনুমতি নাছিলে। তাৰপিছত এই কথাটো নৰনাৰায়ণে গম পালে যেন শংকৰদেৱ নিশ্চয় চিলাৰে অধীনত আছে, চিলাৰে গোপনে ৰাখি থৈছে। চিলাৰে কথাটো জনালে। চিলাৰে মানে নৰনাৰায়ণক ক'লে যে শংকৰদেৱ তেনে মানুহ হয়, তেখেত বহুত ভাল মানুহ, দেৱতুল্য পুৰুষ, গতিকে আপুনি তেখেতক একবাৰ লগ কৰক, আপুনি নিজেই তেখেতৰ মহত্বৰ কথা গম পাব। এদিনাখন ৰাজসভাতে বীৰ চিলাৰায়ে শংকৰদেৱক সুন্দৰপদ উপস্থাপন কৰালে। শংকৰদেৱে এটা ঘোষাৰ জৰিয়তে মহাৰাজ নৰনাৰায়ণৰ মন প্ৰকষ্ট কৰে। মহাৰাজ নৰনাৰায়ণে যেতিয়া শংকৰদেৱক প্ৰথম লগ পালে, তেতিয়া তেখেতো মোহিত হৈ গ'ল শংকৰদেৱৰ গুণ গৰিমাত। আৰু তেতিয়াই শংকৰদেৱক যাতে কোনেও একো ক'ব নোৱাৰে, যাতে শংকৰদেৱ কোচ ৰাজ্যত বুকু ফিন্দাই ঘূৰি থাকিব পাৰে, য'তে মন যায় ততে যাব পাৰে, সেইবাবে শংকৰদেৱক বৰভূঞা উপাধিৰে সন্মানিত কৰে। অৰ্থাৎ মানে ৰাজগুৰু হিচাপে, কোচ ৰাজ্যৰ ৰাজগুৰু হিচাপে বৰভূঞা পদত প্ৰতিষ্ঠিত কৰায়। আৰু তেতিয়াৰ পৰাই শংকৰদেৱে জীৱনত ৰচিত গ্ৰন্থ চব কোচ ৰজাৰ ৰাজপ্ৰসূতা আৰম্ভ কৰে। এনেকৈ আপোনাৰ বৃন্দাবনী বস্ত্ৰ, গুণমালা, তাৰপিছত আপোনাৰ বিভিন্ন ঘোষা সকলো মানে নৰনাৰায়ণৰ ৰাজপ্ৰসূতত
শংকৰদেৱে ৰচনা কৰিছিলে হিষ্ট্ৰী যদি চাব যায় মানে বুৰণ যদি ভালকৈ মেলোঁ তেন্তে আমি দেখিবলৈ পাম যেন প্ৰথম যদি কোচ ৰজাৰ ইতিহাসত যি নাম আছে সেইজন হৈছে আপোনাৰ শংকলাদেৱ কোচ অ'কে শংকৰদেৱ কোচ কিয় এক প্ৰকাৰে বিখ্যাত কিয়নো তেখেতে উত্তৰ ভাৰতৰ কেদাৰ বামন বুলি এগৰাকী বহুত প্ৰতাপী ৰজা আছিলে কেদাৰ বামনৰ লগত তেখেতে যুদ্ধ কৰিছিল আৰু পৰাস্তও কৰিছিল আৰু বিশ্ববিখ্যাত আপোনাৰ আলেকজেণ্ডাৰ ককাকৰ লগত শংকৰদেৱ কোচে যুদ্ধ কৰি পৰাস্ত হৈছিল অ'কে শংকৰদেৱ পৰাস্ত হৈছিল আলেকজেণ্ডাৰ ককাকৰ লগত তেন্তে আমি অনুমান কৰিব পাৰোঁ আলেকজেণ্ডাৰ ককাক কিমান পুৰণি মানুহ আৰু শংকৰদেৱ কোচেই তাহানিৰ ৰজা আছিলে ক'ব গ'লে উত্তৰ বংগৰ অঞ্চল তেখেতে শাসন কৰিছিল কামৰূপৰ কিছু অঞ্চল তেখেতে আনুমানিক 400 শতিকাৰ বুলি ধৰা হয় অ'কে তেখেতকে প্ৰথম কোচ ৰজা বুলি জনা যায় অ'কে তেখেতৰ পিছত তেখেতে যে পৰাস্ত হয় তেতিয়া কোচ যোনখন অধীনিত অঞ্চল আছিল সামান্ত ৰজা হিচাপে বহুতে ৰাজত্ব কৰিব ধৰে যেনেকৈ এজনৰ নাম পোৱা যায় দিলীপ কোচ এজন দুৰ্যোধন কোচ এজন সনাতন কোচ বহুত পিছত হয় আপোনাৰ পৰীক্ষিত নাৰায়ণৰ পিছৰ সামন্ত ৰজা হিচাপে চ' এইসকল সামন্ত ৰজা আছিল সামন্ত ৰজাসকল মানে এক প্ৰকাৰে ক'ব গ'লে ৰজাই কিন্তু তেওঁলোকে মানে গভৰ্ণৰ টাইপ আছিলে মানে আপোনাৰ কেইবাখনো গাঁও একেলগে লৈ শাসন কৰিছিলে সামন্ত ৰজা আৰু বিশ্বসিংহ এনেকুৱা এজন ৰজা আছিলে তেখেতে সকলো সামন্ত ৰজাবিলাকক একজোট কৰি এখন বিশাল ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কিন্তু যদি কওঁ প্ৰথম কোচ ৰজা বুলি ক'লে কিন্তু আপোনাৰ শংকৰদেৱ কোচেই হয় কিন্তু প্ৰথম কোচ ৰজা যিয়ে সমগ্ৰ ৰজাক একগোট কৰিছিল সেই হৈছে বিশ্বসিংহ মানে শেষ হৈ যোৱা কমতাপুৰৰ ভূমিত মানে পুনৰ কোচ শাসনৰ প্ৰতিষ্ঠা বিশ্বসিংহ কৰিছিলে শেষ কিয় হৈ গৈছিল শেষ হৈ গৈছিলে কমতাপুৰ এতিয়া আপোনাৰ বংগৰ যোনটো চুলতান আছিলে আচ্ছা আপোনাৰ আলাউদ্দিন হুছেইন শ্বাহ ৰজা নীলাম্বৰ যেতিয়া কমতাৰ অন্তিমজন ৰজা আছিলে তেখেতক আক্ৰমণ কৰি মানে সমগ্ৰ মানে কমতাপুৰ নগৰখন ধ্বংস কৰি দিছিলে তেতিয়া 12 ভূঞাসকল মানে শক্তিশালী উঠিছিলে 12জন ভূঞা কমতাপুৰক 12খন টুকুৰা কৰি 12 ভাগে ৰাজত্ব কৰিছিল 12 ভূঞাসকলে কিন্তু বিশ্বসিংহ যেতিয়া ডাঙৰ হ'ল তেখেতৰ ককাক মানে মাকৰ ফালৰ হাজু কোচে মানে এইবোৰ সহ্য কৰা নাছিলে আৰু বিশ্বসিংহক মানে সৰুৰ পৰাই এইটো বুজাইছিল যেন তুমিয়ে এই কমতাপুৰৰ ৰজা হ'ব লাগিব তুমি সকলোকে পৰাস্ত কৰি তুমি এখন ডাঙৰ বিশ্বসিংহক মানে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগিব হাজু কোচে সৰুৰ পৰাই শিকাইছিলে আৰু বিশ্বসিংহৰ যিমান যুদ্ধ নীতি আছিলে তৰোৱাল চলোৱা বা যুদ্ধ কৌশল সকলো কিন্তু হাজু কোচে শিকাইছিল তেখেতক অ'কে তাৰপিছত বিশ্বসিংহ কিন্তু হাৰিয়া মণ্ডলৰ লগত বহুত কম সময় আছিলে প্ৰায়ভাগ সময় হাজো কোচৰ লগতে তেখেতে অতিবাহিত কৰিছিল গুৱাহাটীৰ ওচৰৰ হাজো অঞ্চলত অ'কে আকৌ এইফালে হাৰিয়া মণ্ডলৰ লগত বিষ্ণুৰ যোনজন আপোনাৰ ভূঞা আছিলে এখন ৭০টা আছিলে এখন যুদ্ধত হাৰিয়া মণ্ডল পৰাস্ত হয় হাৰিয়া মণ্ডলক বন্দী কৰে বছৰি 15,000 টকাৰ বিনিময়ত হাৰিয়া মণ্ডলক মুক্ত কৰা হয় কিন্তু সেইটো অপমান কিন্তু বিশ্বসিংহক মানে হাৰিয়া মণ্ডলে কৈ কৈছিলে যেন ভূঞাসকলক পৰাস্ত কৰিব লাগিব আৰু আমাৰ সন্মান ঘূৰাই নিব লাগিব গতিকে বিশ্বসিংহ যেতিয়া ডাঙৰ হ'ল হাৰিয়া মণ্ডল মৰি যোৱাৰ পিছত বিশ্বসিংহ মণ্ডল হয় মণ্ডল মানে জমিদাৰ বিশ্বসিংহ জমিদাৰ হয় জমিদাৰ হোৱাৰ পিছত যেতিয়া বিশ্বসিংহই ক্ষমতাটো লাভ কৰে বিশ্বসিংহই ওচৰ পাজৰৰ যিমানবোৰ জনজাতীয় লোক আছে জনজাতীয় নেতাসকলৰ লগত মিলি সকলোকে একজোট কৰি এটা বিশাল সেনাবাহিনীৰ নেতৃত্বত 12 ভূঞাক পৰাস্ত কৰে কিছুমানক যুদ্ধ ধৰুৱায় কিছুমানক কৌশলগত হত্যা কৰে এনেকৈ বিশ্বসিংহই 12টা ভূঞাক যেতিয়া পৰাস্ত কৰে নিজকে কামতেশ্বৰ বুলি ঘোষণা কৰি ক্ষমতাৰ ৰজা হয় আৰু এটা কথা কি হয় কোচ ৰজাসকলে নিজকে এটা কোচ ৰজা বুলি কোৱা নাছিলে নিজকে কিন্তু কমতেশ্বৰ বুলি কৈছিলে সকলোৱে বিশ্বসিংহ যোৱাৰ পিছত আপোনাৰ নৰনাৰায়ণো নিজকে কমতেশ্বৰ বুলিয়ে কৈছিলে আৰু শংকৰদেৱৰ বিভিন্ন বিৰচিত গ্ৰন্থত আপুনি কোচ ৰজা নৰনাৰায়ণ বুলি নাই তাত কামতেশ্বৰ নৰনাৰায়ণ বুলিহে আছে গতিকে পাছৰ ৰজাসকলো কামতেশ্বৰ বুলি নিজকে গ্ৰহণ কৰিছিল যিবিলাক কোচবিহাৰৰ সেইখনত যোন বহিছিলে অ'কে বিশ্বসিংহৰ এগৰাকী ভাই আছিলে শিৱসিংহক আপোনাৰ দুৰ্গ অধিপতি পাতিছিল আৰু কোচ ভাষাত কোচসকলৰ মানে কোচ ৰাজ্যত মানে দুৰ্গ অধিপতিক আপোনাৰ ৰায়কোট বুলি কয় অ'কে আজিও ৰায়কোটৰ যোনটো আপোনাৰ ৰাজহাউলি আছে আপোনাৰ জলপাইগুৰিত আছে যিটো বৈকুণ্ঠপুৰ ৰাজবাৰী বুলি কয় অ'কে ৰাজবাৰীটো বহুত জেগাতে আছে মানে ৰায়কোটৰ এইটো ৰাজবাৰী এটাই আছে অ'কে ৰায়কোটৰ ৰাজবাৰী এটা আছে নৰনাৰায়ণৰ পিছত ৰজা হৈছিলে আপোনাৰ লক্ষ্মীনাৰায়ণৰ পিছত ৰজা হ'ল বীৰ নাৰায়ণৰ পিছত ৰজা হ'ল পাণনাৰায়ণ আচ্ছা মানে
লক্ষ্মীনাৰায়ণৰ নাতিয়েক অ'কে আছিলে পাননাৰায়ণে কিন্তু কোচবিহাৰ কোচহাজোৰটো শত্ৰুতা আছিল সেইটো মানে সম্পূৰ্ণভাৱে শেষ কৰি দিছিলে তেখেতে ভাবিছিল যে এতিয়া শত্ৰুটো যদি লাগি থাকোঁ তেন্তে আমাৰ একো অস্তিত্ব নাথাকিব সেইবাবে যি শত্ৰুতা আছিল আগতে কোচবিহাৰ কোচহাজোৰ একদম মানে একে পানৰ শত্ৰু আছিলে ৰক্তাক্ত মানে পৰিৱেশ সৃষ্টি হৈছিল যিমান আৰু এইটো বহুতে নাজানে বহুতে ভাবে যে কোচবিহাৰ কোচহাজোৰ গোটেই বছৰ গোটেই মানে কাল শত্ৰুতাৰ বান্ধোনতে আছিলে নে নহয় কেৱল দুজন ৰজাৰ দিনতহে শত্ৰুতাটো বিস্ফোৰণ হৈছিলে এইফালে কোচবিহাৰৰ লক্ষ্মীনাৰায়ণ আৰু বীৰনাৰায়ণৰ টাইমত আৰু কোচহাজোৰ পৰীক্ষিত নাৰায়ণ আৰু আপোনাৰ ৰঘুদেৱ নাৰায়ণৰ টাইমত কিন্তু পিছত কিন্তু মিল হয় এনেকৈ ৰজাবোৰৰতো বহুত ষ্টৰিজ থাকিবই থাকিবই এওঁৰ নাম ক'লা ন পাননাৰায়ণ সিংহ তো তেওঁৰ নামটোও আছে চাগে ভালকৈ আছে তেখেতৰ যোনটো আপোনাৰ কোচবিহাৰ এটা মন্দিৰ আছে কামতেশ্বৰী মন্দিৰ কামতেশ্বৰী মন্দিৰৰ যোনটো মেইন দুৱাৰ আছে মন্দিৰৰ তাৰ ওপৰত পাননাৰায়ণৰ যোনবিলাক কথা আছে পাননাৰায়ণৰ বীৰত্বৰ কথা সকলো মানে সতীৰ্থ কৰা আছে পাথৰৰ ওপৰত এইবোৰ মানে মষ্টলি কোচবিহাৰত বেছি আমাৰ এইফালে নাই ন বেছি নাম নাই আপোনাৰ পাননাৰায়ণ মানে বহুত এজন জ্ঞানী ৰজা আছিলে আৰু তেখেতৰ বীৰত্ব যশস্যাত প্ৰসন্ন এগৰাকী মাৰাঠা লেখকে মানে সেই সময়ত মাৰাঠা কিংডমৰ এগৰাকী মানে পণ্ডিতে তেখেতৰ নামত এখন গ্ৰন্থ লিখিছিল যাক কোৱা হয় পাননামা আৰু পাননাৰায়ণ মানে কোচবিহাৰৰ প্ৰথম ৰজা যিয়ে মোগলৰ বিৰুদ্ধে থিয় হৈছিলে পাননাৰায়ণৰ আগে লক্ষ্মীনাৰায়ণ হওক বা বীৰনাৰায়ণে কিন্তু মোগলৰ বিৰুদ্ধে একো মাত মাতা নাছিলে কিন্তু পাননাৰায়ণে মোগলৰ বিৰুদ্ধে মাত মাতিছিলে এতিয়া মোগলছ আছিলে চাগে মোগলছ আছিলে আৰু নৰনাৰায়ণৰ সময়তো আছিলে কিন্তু মানে মোগলে মানে ফটককৈ কোচৰ ফালে মানে চকু দিব পৰা নাছিল কাৰণ নৰনাৰায়ণৰ সামৰিক শক্তি বহুত আছিলে সেই সময়ত 6 লাখ সেনা আছিলে নৰনাৰায়ণৰ ওচৰত সেইবাবে ইমান এটা বিশাল সেনা বাহিনীৰ ৰাষ্ট্ৰ এখনক মানে ফটককৈ জোকাই লোৱাটো বিপদ বুলি ভাবি মানে মোগলে ইমান এটা হাত দিয়া নাছিলে পিছলৈকে অলপ কমি গ'ল মানে পিছলৈ আপোনাৰ পৰীক্ষিত নাৰায়ণৰ ওচৰত গ'ল 1,50,000 সেনা আৰু বাকী সেনা আপোনাৰ থাকিলে লক্ষ্মীনাৰায়ণৰ হাতত ডিভাইড হৈ গৈ থাকিলে তাৰপৰা আকৌ কোচহাজোৰটো আৰু ডিভাইড হ'ল বহুত ভাগ হ'ল এনেকৈ দৰঙলৈ অকণমান গ'ল আপোনাৰ বিজনীত অকণমান গ'ল বেলতলাটো অকণমান গ'ল চিডলিটো অকণ গ'ল কোচহাজোৰ লাষ্টত বহুত দুৰ্বল হৈ পৰিলে কিন্তু কোচহাজোৰ দৰঙক বাদ দি বাকীবিলাক কিন্তু নিজৰ স্বকীয়তা ৰক্ষা কৰি থাকিলে মানে ব্ৰিটিছৰ টাইমতো তেওঁলোকে মানে শাসনটো এৰি দিয়া নাছিলে চিডলি ৰজাসকলেতো বহুতবাৰ ব্ৰিটিছৰ লগত যুদ্ধ কৰিছে কিন্তু শেষত গৈ শাসন ধৰি ৰাখিছে মানে এৰি দিয়া নাই কিন্তু এই ছেগ্ৰিগেশ্যনবোৰ কিয় হ'ল এবাৰতো নৰনাৰায়ণে মানে পূৰা চবকে এড কৰি ল'ল তাৰপিছত আকৌ ডিভাইড কিয় হৈ গ'ল ডিভাইড হ'ল মানে নৰনাৰায়ণ বহুত বুঢ়া বয়সলৈ কিন্তু নৰনাৰায়ণৰ কোনো সন্তান জন্ম নাছিলে চিলাৰায় কিন্তু সৰু মানে ডেকা অৱস্থাতে মানে অলপ বয়স হোৱাৰ পিছতে মানে তেখেতৰ এটা সন্তান হৈছিল ৰঘুদেৱ নাৰায়ণ চিলাৰায় মৰি যোৱাৰ পিছত যেতিয়া ৰঘুদেৱ ডাঙৰ হ'ল ৰঘুদেৱে ভাবিলে পিছৰ ৰজা মই হ'ম যিহেতু নৰনাৰায়ণৰ কোনো সন্তান নাই মই ৰজা হ'ম নৰনাৰায়ণ যেতিয়া একদম বহুত বুঢ়া বয়সৰ হ'ল তেতিয়া এগৰাকী সন্তান জন্ম হ'ল লক্ষ্মীনাৰায়ণ বুলি এতিয়া ৰঘুদেৱ নাৰায়ণৰ মনত এটা শংকা পৰিছিল যে এতিয়া মই ৰজা হ'ব নোৱাৰোঁ কাৰণ ৰজাৰ পুতেকহে ৰজা হ'ব মইতো সেনাপতিৰ পুতেকহে বা দেৱানৰ পুতেক মই কেনেকৈ ৰজা হ'ম তো ৰঘুদেৱ নাৰায়ণে কি কৰিলে এটা বিদ্ৰোহ কৰিলে বিদ্ৰোহৰ মূল মানে আপোনাৰ দাবী আছিলে যে মোক মোৰ পিতৃভাগ লাগে তো নৰনাৰায়ণটো শান্তপ্ৰিয় ৰজা আছিল নৰনাৰায়ণে ভাবিলে যেন পৰিলে কাজিয়া নকৰোঁ এটা কাম কৰোঁ কোচহাজো যোনটো পাৰ্ট আছে সেইটো মানে ৰঘুদেৱক দি দিওঁ কিন্তু ৰঘুদেৱে কিন্তু নিজৰ নামত মোহৰ মাৰিব পৰা নাছিলে নৰনাৰায়ণৰ নামতে মোহৰ মাৰিব লাগিব আৰু এখন কোচবিহাৰৰ অধীনত থাকিব বুলি নৰনাৰায়ণে কয় আৰু ৰঘুদেৱেও স্বীকৃতি দিয়ে ঠিক আছে মই থাকিম তো যেতিয়া নৰনাৰায়ণৰ মৃত্যু হ'ল ৰঘুদেৱ নাৰায়ণে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰি দিয়ে কিন্তু এইটো কথাত কিন্তু কোচবিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণে ভাল পোৱা নাছিলে লক্ষ্মীনাৰায়ণে কৈছিলে চুক্তিৰ মতেতো আমাৰ অধীনত ৰাজ্য কিয় এতিয়া নিজক স্বাধীন বুলি ঘোষণা কৰিছ লক্ষ্মীনাৰায়ণে পত্ৰ লিখে যেন তুমি আমাৰ বসতা স্বীকাৰ কৰিব লাগিব কিন্তু ৰঘুদেৱ নাৰায়ণে কয় কি তুমিহে মোৰ বসতা স্বীকাৰ কৰিব লাগিব মই এটেক কৰিম তাৰপিছত ৰঘুদেৱ মানে কি কৰিলে ৰাতি মনে মনে মানে আপোনাৰ বহিৰ্বন্ধ অৰ্থাৎ কোচবিহাৰ ৰাজ্যৰ অঞ্চলত আক্ৰমণ কৰি দিয়ে এফালে লক্ষ্মীনাৰায়ণক খং উঠে লক্ষ্মীনাৰায়ণেও এটেক কৰি দিয়ে এইফালে তাৰপৰা লক্ষ্মীনাৰায়ণৰ জীয়েকক আপোনাৰ এইটো ৰাজপুতলৈ বিয়া দিয়ে যি আপোনাৰ ৰাজপুতৰ এগৰাকী কোন আছিলে মানসিং মোগলৰ সেনাপতি মানসিঙক ক'লে যেন কোচহাজোত আক্ৰমণ কৰা আৰু যিহেতু
মানসিঙৰ সহায়কে মানে অনুমতি মানে কি কয় অনুৰোধ কৰিছে মানসিঙে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে কিন্তু ৰঘুদেৱ নাৰায়ণ কিন্তু বাপেকৰ নিচিনা মানে চিলাৰাৰ নিচিনা গাত গুণ আছিলে শক্তিশালী আছিল ৰঘুদেৱ নাৰায়ণো কিন্তু মোগলৰ লগত এক সমানে যুদ্ধ কৰিছিলে এই যুদ্ধত কোনো জিকা নাছিলে মানসিংহও জিকা নাছিলে ৰঘুদেৱো জিকা নাছিল সেইবাবে এই যুদ্ধখন তেনেকৈ শেষ হৈ গ'ল কিন্তু যেতিয়া ৰঘুদেৱ নাৰায়ণ মৃত্যু হ'ল ৰঘুদেৱৰ পিছত পৰীক্ষিত নাৰায়ণ ৰজা হ'ল পৰীক্ষিত নাৰায়ণৰ ৰাজাকো লক্ষ্মীনাৰায়ণে পত্ৰ পঠাইছিল যে বসতা স্বীকাৰ কৰা তেতিয়া আমি শত্ৰুতা পাহৰি যাম কিন্তু পৰীক্ষিত নাৰায়ণটো স্বাধীন ৰজা আছিলে তেখেতে স্বাধীন মনৰ ৰজা আছিলে তেতিয়া কৈছে কি পৰীক্ষিতে কয় যে তুমি মোগলৰ অধীনত থাকিব পাৰিবা কিন্তু আমি মোগলৰ অধীনত থকা ৰজা নহয় তেতিয়ালৈকে আণ্ডাৰ মোগলছ হৈ গৈছিল নেকি মানে যিহেতু মানে মোগলৰ আণ্ডাৰতে যুদ্ধখন হ'ল ক'ব গ'লে লক্ষ্মীনাৰায়ণ অলৰেডি মোগলৰ আণ্ডাৰত গুচি গৈছে এতিয়া কিন্তু কোচৰাজো কিন্তু স্বাধীন হৈ আছিলে পৰীক্ষিতে মানে এনেকৈ কয় মই পৰাধীন নহয় লাগিলে মই মৃত্যু পচন্দ কৰিম কিন্তু তথাপি পৰাধীনতা পচন্দ নকৰোঁ সেই বুলি এতিয়া লক্ষ্মীনাৰায়ণে কি কৰিলে বোলে ইয়াক এসেকা দিব লাগিব সেইবাবে একদম চিধা চিধি একদম মোগল দৰবাৰলৈ গ'ল মোগল দৰবাৰলৈ গৈ আপোনাৰ জাহাংগীৰক পত্ৰ লিখিলে আৰু জাহাংগীৰে ভাবিলে যে এজন স্বাধীন ৰজাক ঘৰাই যোনটো মজা লাগে পৰাধীন ৰজাক ঘৰাই মজা নালাগে সেইকাৰণে জাহাংগীৰে কি কৰিলে ঢাকাৰ নবাব আপোনাৰ আছিলে ইছলাম শ্বাহী অৰ্থাৎ তেখেতক অৰ্ডাৰ দিলে যেন আপোনাৰ কোচৰাজত আক্ৰমণ কৰা আৰু কোচৰাজত আক্ৰমণ কৰিবলৈ 15,000 মোগল সেনা দিছিলে আৰু আপোনাৰ 5,000 পাঠান সেনা যোনবিলাক পাঠান সেনা মোগল শক্তিশালী সেনা আছিলে পাঠানৰ আৰু যেতিয়া এইবাৰ সেনা পঠালে আপোনাৰ 700 তোপ বৰটোপ তাৰপৰা আপোনাৰ 300 ঘোঁৰা 400 হাতী আৰু আপোনাৰ ৰাজপুতৰ পৰা আহিলে আপোনাৰ 7,000 সেনা ক'ব গ'লে টোটেল মিলে 25,000 মান সেনা পঠালে আৰু ধুবুৰী দুৰ্গ আক্ৰমণ কৰে কিন্তু সেই সময়ত ধুবুৰী দুৰ্গত কোচ সেনা আছিল মাত্ৰ 10,000 কিন্তু সেই ধুবুৰী দুৰ্গ কিন্তু অধীন কৰিবলৈ কিন্তু মোগলৰ বাবে অলপ টান হৈ পৰিছিল কাৰণ ধুবুৰী দুৰ্গটো এনেকুৱাকৈ সাজা হৈছিল যেন তেনেকুৱা দুৰ্গ উত্তৰ পূব ভাৰতত দুনাই ক'তো নাছিলে আৰু সেই দুৰ্গ অধীন কৰিবলৈ মোগলক লাগিছিল 4 মাহ সময় যেতিয়া ধুবুৰী দুৰ্গ অধীন কৰে তেতিয়া এই খবৰটো পৰীক্ষিতৰ ওচৰলৈ যায় পৰীক্ষিত নাৰায়ণ আছিল অস্ত্ৰকান্তৰ গুৱাহাটীৰ ওচৰত পৰীক্ষিতে কথাটো গম পাই বহুত খং উঠে পৰীক্ষিতে নিজৰ জোঁৱাইক আছিল ডিমৰুৱা ৰজাক অনুমতি দিয়ে যেন ধুবুৰী দুৰ্গ পুনৰুদ্ধাৰ কৰিব লাগিব আৰু পৰীক্ষিতে কি কৰে মোগলৰ লগত আপোনাৰ মেদানী যুদ্ধ কৰে আৰু ডিমৰুৱা ৰজাক নৈ যুদ্ধ কৰিবলৈ পঠায় আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত এইখনেই প্ৰথম নৈ যুদ্ধ আছিলে এতিয়া ডিমৰুৱা ৰজাৰ এগৰাকী ডাঙৰ যুদ্ধ আছিলে এখন ডিমৰুৱা ৰজাৰ আপোনাৰ এজন প্ৰধান সেনাপতি আছিলে পুৰন্দৰ সিংহ এগৰাকী মানে প্ৰধান নৌবাহিনী আছিল তেখেতৰ নৌবাহিনী বুলি জনা যায় এই যুদ্ধ মোগলৰ লগত হ'ল আৰু মোগলৰ যোনজন নৌবাহিনী সেনা আছিলে নৌবাহিনীৰ সেনাপতিৰ নাম আছিলে শ্বাহ ইফৰা আপোনাৰ আছিলে আপোনাৰ এগৰাকী আফগান নেতা যুদ্ধ হ'লে যুদ্ধত তোৱা হয় যেন পুৰন্দৰ সিংহই একেঘাপে বোলে যোনজন মোগল নৌবাহিনী সেনা আছিল তেখেতক দুচকত কাটি পেলাইছিল 2 টুকুৰা কৰি দিছিলে আৰু সেই সময়তে সেই 2 টুকুৰা কাটি দিয়াৰ ভয়ত বহুতো মোগল সেনা পলাই গৈছে বুলি ইতিহাসত লিখা আছে আৰু সেই সময়ত মোগলৰ 400 যুদ্ধ নাৱৰ ভিতৰত আপোনাৰ 200 যুদ্ধ নাও কোচ সেনে ধ্বংস কৰিছিল সেই অলমষ্ট শেষ হৈ গৈছিল আৰু নৈ যুদ্ধত মোগল হাৰিলে তাৰ পিছত এতিয়া আপোনাৰ সমগ্ৰ ধুবুৰী দুৰ্গটোক ঘেৰাও কৰি ধুবুৰী দুৰ্গ মানে মোগলক পৰাস্ত কৰে আৰু ধুবুৰী দুৰ্গৰ ভিতৰত যিমানবোৰ মোগল সেনা আছিলে সকলোকে ধৰি হাতীৰে গছকাই হত্যা কৰিছিল আৰু বাকী যিবিলাক মানে মোগল সেনা আৰু যিমান বাকীবিলাক যিবিলাক মোগল সেনা আছিলে সকলোকে বিক্ৰী কৰি দিছিলে প্ৰায়ভাগকে আৰু এটা জেগাটো এতিয়াও আছে মোগল বেচা বুলি এতিয়াও কয় জেগাটো সেই জেগাতে মোগল কিনা বেকা কৰিছিলে তাত আৰু এইটো খবৰ জাহাংগীৰ সহ্য কৰিব পৰা নাছিলে জাহাংগীৰে তেতিয়া কি কৰিলে যিমানবোৰ আফগান সেনা আছিল যিমানবোৰ ওচৰে পাজৰে বংগত যিমানবোৰ মোগল সেনা আছিল সকলোকে পঠাই দিলে এইবাৰ কিন্তু এটা লক্ষ্মীনাৰায়ণে মোগলক সহায় কৰিলে লক্ষ্মীনাৰায়ণে মোগলক আপোনাৰ 30,000 কোচ সেনা দিলে এতিয়া সমস্যাটো এনেকুৱা হ'ল যেন এই যুদ্ধত কোচ সেনাও আছিলে এফালে পৰীক্ষিত নাৰায়ণৰ ওচৰতো কোচ সেনা
যেতিয়া পৰীক্ষিত নাৰায়ণৰ কোচখেনাই নিজৰ আত্মীয়ক দেখিলে আত্মীয়ক হত্যা কৰিব আহিছে তেতিয়া পৰীক্ষিত নাৰায়ণৰ বহুতো কোচখেনা মানে আৱেগিক হৈ পৰিছিল আৰু সেইটোৰ ফলতে চাগে মোগলে সুবিধা ল'লে হত্যা কৰিবলৈ আৰু সেইকাৰণে যে যুদ্ধখন পৰাস্ত হোৱাৰ পিছত পৰীক্ষিত নাৰায়ণক মানে গ্ৰেপ্তাৰ মানে বন্দী কৰা হয় বন্দী কৰি প্ৰথমতে ঢাকালৈ নিয়া হয় ঢাকাৰ পৰা মোগল সম্ৰাটৰ অধীনত দিল্লী ৰাজবাৰলৈ লোৱা হয় আগ্ৰাত লোৱাৰ পিছত পৰীক্ষিত নাৰায়ণক সোধে এতিয়া তোমাক কি কৰা যায় তেতিয়া পৰীক্ষিত নাৰায়ণে কৈছিলে যেন এজন ৰজা হিচাপে যদিহে মোক এৰি দিব বিচাৰা তেন্তে মই মৃত্যু পচন্দ কৰিম তেতিয়া জাহাংগীৰ বলি মানে আপোনাৰ পৰীক্ষিত নাৰায়ণৰ কথাত বহুত প্ৰসন্ন হৈছিলে ভাবিছে পৰাস্ত হৈও কিন্তু অন্তৰৰ পৰা পৰাস্ত হোৱা নাই ৰজাজন ক'লে ঠিক আছে তোমাক মই এৰি দিলোঁ তুমি নিজৰ ৰাজ্য শাসন কৰা কিন্তু বছৰি মোক 4 লাখ টকা কৰ দিব লাগিব পিছত পৰীক্ষিত নাৰায়ণে ভাবিলে উপায় নাপায় ভাবিলে প্ৰজাৰ কথা চিন্তা কৰিলে ভাবিলে ঠিক আছে পৰীক্ষিত নাৰায়ণে ঘূৰি আহি গংগা নদীৰ ওচৰত তেখেতে ৰ'লে তেখেতে ভাবিলে যে ইমান যুদ্ধ কৰিলোঁ প্ৰায় এবছৰ যুদ্ধ হৈছিলে যুদ্ধখন ইমান যুদ্ধ হ'ল ইমান মোৰ সেনা মৰিলে 10,000 ধুবুৰীত দুৰ্গ থকা 10,000 সেনাৰ সমাধি ঘটিল এইবিলাক কি মই আজি এইবিলাক কৰতলীয়া ৰজা হ'বলৈ এইবিলাক যুদ্ধ কৰিছিলোঁ নেকি আৰু মই ৰাজ্যত গৈ মই কি মুখ দেখাম মই যি বুকু ফিন্দাই আছিলোঁ এজন পৰাধীন ৰজা হিচাপে স্বাধীন ৰজা হিচাপে এতিয়া পৰাধীন ৰজা হৈ যাম পিছত পৰীক্ষিত নাৰায়ণে এইবিলাক সহ্য কৰিব নোৱাৰি গংগাৰ বুকুত আত্মহত্যা কৰিলে লাজতে আকৌ আত্মহত্যা কৰাৰ পিছত কোচেজত এটা ভুৱা পাছৰ ওলাই যায় মোগলে পৰীক্ষিত নাৰায়ণক ডিঙি কাটি হত্যা কৰে তাৰপিছত আপোনাৰ বিজিত নাৰায়ণ আপোনাৰ বেলতলাৰ মামু গোবিন্দ আৰু দৰঙৰ আপোনাৰ বলি নাৰায়ণ উৰ্ফে ধৰ্মনাৰায়ণ এইসকলৰ অধীনত আৰু বজালীৰ সনাতন কোচৰ অধীনত সকলো কোচবিলাকে নিজৰ জাতি ধৰ্ম বৰ্ণ ত্যাগ কৰি সকলো একগোট হৈ মোগলৰ বিৰুদ্ধে এটা দীৰ্ঘকালীন এটা যুদ্ধ আৰম্ভ কৰে তাৰ পিছতে যুদ্ধ হৈছে পৰীক্ষিত নাৰায়ণৰ মৃত্যুৰ পিছত পৰীক্ষিত নাৰায়ণৰ সময়ত কিন্তু সকলো কোচ অহা নাছিলে তেওঁৰ ডেথটো মানে এনেকৈ চবকে জইন কৰি দিলে আৰু সকলোৱে অপমান পালে বা দুখ লাগিলে সকলোৰে পৰীক্ষিত নাৰায়ণৰ ওচৰত কিন্তু অকল সেনাখিনিয়ে যুদ্ধ কৰিছিল প্ৰজাই কিন্তু সহায় কৰা নাছিলে যে পৰীক্ষিত নাৰায়ণৰ মৃত্যু হ'ল তেতিয়া সকলো প্ৰজা ওলাই আহিছিলে কিন্তু আমাৰ এওঁ ছাপৰ্ট নকৰিলে চাগে লক্ষ্মীনাৰায়ণে ছাপৰ্ট নকৰিলে তেওঁতো বেলেগ হৈ আহিলে অলৰেডি আণ্ডাৰত লক্ষ্মীনাৰায়ণে এইটোৱে বিচাৰিছিল যেন কোচহাজো মোৰ আণ্ডাৰ হ'ব লাগিব ইগ'ত আহিছিল ক'লে ভুল দুয়োগৰাকীয়ে আছে মানে এতিয়া কাৰ ভুল এইটো কিংডম আৰু এতিয়া মানে ক'ব গ'লে ৰঘুদেৱৰো ভুল নাই কাৰণ তেখেতে ৰজা হোৱা মন আছিলে এতিয়া সকলোৰে পিতৃ সম্পত্তি সকলোৰে আশা থাকে সেই আশা মানে ৰঘুদেৱৰো আশা আছিলে আকৌ এইফালে আপোনাৰ ৱাৰ আৰু যুদ্ধ লাগে আৰু কিংডম লাগে কাঠ খালি মাৰ কাঠ ফালা মানে আৰু মোক লাগে আৰু একচেপ্ট কৰিলো যদি কৰিলো আৰু কোচহাজৰ কোচ প্ৰজাসকলে সংগ্ৰাম কৰিছিলে ইয়াতো যেতিয়া পৰীক্ষিত নাৰায়ণৰ মৃত্যু হ'ল মৃত্যুৰ পিছত এজনতো গৱৰ্ণৰ দিব লাগিব মোগলে এজন শ্বাহ জাহি বুলি এগৰাকী গৱৰ্ণৰক পঠালে সেই গৱৰ্ণৰজন মানে কোচহাজত অহাৰ পিছদিনাখনে তেখেতৰ চাউনেত এনেকৈ আক্ৰমণ কৰি তেখেতক গাত জুই লগাই দিলে তেখেত এনেকৈ মৰিলে তাৰ কেইদিনমানৰ পিছতে 20জনীয়া এটা মোগল ৰাজবিষয়াৰ দল আহি কৰ সংগ্ৰহ কৰিব আহে কোচহাজত সেই 20জনকে দুৰ্গা গোসাঁনীৰ আগত বলি দিয়া হয় ধৰি কিনি মানে এনেকুৱা হৈছিলে যেন মোগল যদি দেখে ততে হত্যা কৰা হৈছিলে তাতে মাৰিছে লাষ্টত গৈ এই যুদ্ধ আপোনাৰ 50 বছৰ সংগ্ৰাম চলিছিলে 1616 পৰা 1670লৈকে চলিছিল 1670 চনত যেতিয়া পৰীক্ষিত নাৰায়ণৰ পুত্ৰ আপোনাৰ বিজিত নাৰায়ণ উৰ্ফে চন্দ্ৰনাৰায়ণ যেতিয়া ডাঙৰ হ'ল চন্দ্ৰনাৰায়ণে নিজে গৈ মোগল দৰবাৰত উপস্থিত হৈ দাবী জনাই নিজৰ পিতৃৰাজ্যৰ আৰু চন্দ্ৰনাৰায়ণ মানে বিজিত নাৰায়ণে এই দাবী কৰে যদিহে তেখেতৰ পিতৃৰাজ্য ঘূৰাই নিদিয়ে তেন্তে মোগলে ইয়াতকৈ আৰু বিশাল প্ৰতিৰোধৰ সন্মুখীন হ'ব লাগিব শেষত মোগল সম্ৰাটে বিভিন্ন আলোচনা কৰি এই স্থিৰ কৰে যেন বিজিত নাৰায়ণক পিতৃৰাজ্য ঘূৰাই দিয়া হ'ব আপোনাৰ ভূটানৰ পাদদেশৰ পৰা এই গাৰো পাহাৰলৈকে যিমান অঞ্চল আছে সেই সমগ্ৰ অঞ্চলটো বিজিত নাৰায়ণক ঘূৰাই দিয়া হ'ব আৰু বিজিত নাৰায়ণে তাত বিষ্ণু ৰাজ্য প্ৰতিষ্ঠা কৰে মাত্ৰ এখন নাম মাত্ৰ কাৰনামা অধীনত কিন্তু তেতিয়াও কিন্তু মোগলৰ অধীনত্ব ৰজা হিচাপেই আছিল
বিজিত নাৰায়ণে বহুতবাৰ যুদ্ধ আকৌ যুদ্ধ কৰিছে বিজিত নাৰায়ণে যে মই পৰাধীন নহয় মই স্বাধীন ৰজা বুলি, কিন্তু শেষত নোৱাৰিলে তেখেত, কাৰণ এটা যুদ্ধত বিজিত নাৰায়ণে মানে ভৰি ভাঙিছিলে, তেখেতে যুদ্ধ কৰিব নোৱাৰিলে। বিজিত নাৰায়ণৰ পিছৰ যোনজন ৰজা আছিলে আপোনাৰ চন্দ্ৰনাৰায়ণ দুই বুলি কয়, চন্দ্ৰনাৰায়ণে পিতৃ ৰাজ্য সাকাৰ কৰিবলৈ মোগলৰ লগত যুদ্ধ কৰিছে। সেই সময়ত কিন্তু মোগলে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে। আপোনাৰ আছিলে যোনগৰাকী আছিলে ৰামসিংহৰ দিনত, ৰামসিংহৰ লগত কিন্তু বিজিত নাৰায়ণৰ পুত্ৰৰ বন্ধুত্ব স্থাপন হৈছিলে। আৰু ৰামসিংহই যেতিয়া দেখিলে যেন এইগৰাকী কোচ ৰজা ইমানে সাহসী আছিল, কিয়নো গুৱাহাটী বেলতলাৰ ওচৰত যিটো আহোমৰ যোনটো সেনা চাউনি আছিল সেইটো বহুত ডাঙৰ সেনা চাউনি আছিল আহোমৰ, তাত মোগলে সাহস কৰা নাছিলে আক্ৰমণ কৰিবলৈ, কিন্তু বিজিত নাৰায়ণৰ পুত্ৰই চন্দ্ৰনাৰায়ণে অকলে সেই চাউনি আক্ৰমণ কৰিছিল আহোমক। সেইবাবে ৰামসিংহ যেতিয়া দেখিলে যেন ইমান এজনকে প্ৰতাপী ৰজা পৰাধীন হোৱাটো তেওঁ বিচৰা নাছিলে, তেখেতৰ বন্ধুত্ব স্থাপন হৈছিল তেখেতৰ লগত। মোগল দৰবাৰলৈ তেখেতে এখন কাৰনামা প্ৰস্তুত কৰে যেন এইজন ৰজাক স্বাধীন ৰজা হিচাপে ঘোষণা কৰক। আৰু আহোমে পঠাইছিল নহয়, আপোনাৰ ৰামসিংহই মোগলৰ সেনাপতি, যিহেতু ৰামসিংহৰ নিচিনা এজন মোগলৰ সেনাপতিয়ে কাৰনামা পঠাইছে, মোগল সম্ৰাটে মানে গ্ৰহণ কৰে, ঠিক আছে স্বাধীন হওক। কিন্তু এইটো কথা আফগান চুলতানে মানে সহ্য কৰা নাছিলে। তেতিয়া মোগল পৰাস্ত হ'ল, আহোমৰ লগত গুচি গ'ল, কিন্তু সেই ৰজাজনক আফগানে আক্ৰমণ কৰি দিয়ে বিষ্ণিত আৰু পৰাস্ত হৈ পেলাই আপোনাৰ ঢাকাত বন্দী হয়। সেই সময়তে এজন ৰাজপুতৰ লিডাৰে বিষ্ণিক নিজকে ৰজা বুলি ঘোষণা কৰিছিল। মানে ক'ব গ'লে তেখেত চাগে ৰামসিংহৰ লগতে আহিছিলে, তেখেতে বিষ্ণি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। আৰু মোগলৰ অধীনত মোগলে যেতিয়া অনুমতি দিয়ে যেন এই বিষ্ণু ৰজাক এৰি দিয়ে বুলি, বিষ্ণু ৰজাক এৰি গৈ পেলাই যেতিয়া দেখে সিংহাসন ৰাজধানী বেলেগ অধিকাৰ কৰি আছে, তেখেতে কেইগৰাকীমান মানে কোচ সেনাক লগত লৈ আক্ৰমণ কৰি তেখেতক পৰাস্ত কৰি ভূটানলৈকে খেদি পঠায়। পিছত আকৌ বিষ্ণিখন নতুনকৈ সাজি কিনি বিষ্ণি চহৰত ৰাজ্য প্ৰতিষ্ঠা কৰে। আৰু বিষ্ণিখনে লাষ্টত গৈ আপোনাৰ 1956লৈকে শাসন কৰি আছিলে। 1956ত যেতিয়া আপোনাৰ ভাৰত চৰকাৰক নিজৰ ভূমি প্ৰদান কৰে। 1956 জমিদাৰ আছিলে। ব্ৰিটিছৰ টাইমত জমিদাৰী হয়, মানে জমিদাৰটো দুটা ভাগ আছে, এটা হৈছে সাধাৰণ জমিদাৰ, এটা হৈছে ৰাজ ইষ্টেটৰ জমিদাৰ। তেখেতলোক ৰাজ ইষ্টেটৰ জমিদাৰ আছিলে। তো এই যিমানকেইটা ৱাৰ ক'লা, ধুবুৰী ৱাৰটো এইটোতো ডাঙৰ আছিলে। ধুবুৰী ৱাৰটো ডাঙৰ আছিলে, মানে এইটো ৱাৰ আপোনাৰ মোগলৰ যোনজন আছিলে মিৰ্জানাথনৰ যোনটো বাৰাস্তানী গায়াবী যোনখন বুক আছে, কিতাপ আছে, তাত উল্লেখ আছে। আৰু তাত এটা হাতীৰ নামো পোৱা যায়, মাথাদাংগা। এইটো আপোনাৰ তাত মোগল যোনটো ইতিহাসবিদজন লিখিছে গ্ৰন্থখনত, তাত উল্লেখ থকা মতে তেখেতে উল্লেখ কৰিছে যে এনেকুৱা ধৰণৰ হাতী মোগলে পূৰ্বতে ক'তো দেখা নাই, কাৰণ হাতীটো ইমানেই প্ৰকাণ্ড আছিল, ইমান দঁতাল হাতী আছিল যেন এনেকুৱা ওপৰলৈ এনেকুৱা লাগে যে আকাশৰ ডাৱৰ চুব, এনেকুৱা প্ৰকাণ্ড হাতী আছিলে। আৰু হাতীটো যেতিয়া গৰাকী মানে ওপৰত বহি থকা মাউত মৰি যোৱাৰ পিছতো হাতীয়ে গছকি মোগলক হত্যা কৰিছিলে। শেষত হাতীটোক কোৱা হয় বিষ খুৱাই হত্যা কৰা হয়, এনেকুৱাকৈ বুদ্ধিকৈ হত্যা কৰা হয় হাতীটোক। কি নাম আছিলে হাতী? মাথাদাংগা। কিছুমানে ৰণভোমৰা বুলি কয়। ৰণভোমৰাটো বেছি বিখ্যাত হয় আৰু নামটো ৰণভোমৰা। পৰীক্ষিতৰ এইটো প্ৰধান হাতী আছিল। পৰীক্ষিত নাৰায়ণ মৰি যোৱাৰ পিছত হাতীটো এনেকুৱা হৈছিল, হাতীটো পগলা হৈ গৈছিলে, সেইবাবে য'তেই যাকে দেখে তাতে গছকি হত্যা কৰিছিলে। মানে বহুত প্ৰভুভক্ত হাতী আছিল। মানে যেতিয়া দেখিলে পৰীক্ষিতক বন্দী কৰি নিয়া হয়। আৰু হাতীটো এনেকুৱা আছিল যেন মানে বহুতৰ মানুহৰ কথা বুজি পোৱা হৈছিলে। যেতিয়া মানে এনেকুৱা প্ৰচলন হ'ল যে পৰীক্ষিতক হত্যা কৰিলে, তেতিয়া গৰাকী নাহিলে, পৰীক্ষিতে কিন্তু প্ৰত্যেক দিনে হাতীটোক মানে মৰম কৰিবলৈ আহেই, লাগিলে পৰীক্ষিত যিমানে যুদ্ধত মানে ব্যস্ত নাথাকক, এবাৰ হ'লেও হাতীটোক মানে খুৱাবলৈ আহিবই বা মৰম খুৱাব আহিবই। যেতিয়া বহুত দিনলৈকে পৰীক্ষিত অহা নাছিলে, হাতীটো মানে পগলা হৈ গৈছিলে। ভাবে হাতীটো মানে শেষত মানে শিকলি ছিঙি আহি মানে যাকে পায় তাকে হত্যা কৰিছিলে। শেষত মানে হাতীটো এনেকৈ কৰি পেলাই মৰিছিলে। এইবোৰতো অলপ ৰিয়েল লাইফ ষ্টৰিজে হৈ গ'ল, ৰিয়েল লাইফে হয় ৱাৰ্ছবোৰ এভৰিথিং। এইটো কামাখ্যাৰ লগত যোনটো ষ্টৰিজ আছিল, আমাৰ কামাখ্যা দেৱীৰ কাৰণে মানে যোনটো ষ্টৰি আছিলে নৰনাৰায়ণৰ, তো সেইবোৰ ষ্টৰি এইবোৰ একচুৱেল হয় বুলি লিখা আছে নে মানে মিথিকেল বুলি কয়? লিখা নাই এইবিলাক।
মিথিকেল বুলি কোৱা হয় মিথোলজি হিচাপত এনেই এতিয়া, কিন্তু কিছুমান বস্তু চাব গ'লে অলপ অলপ মিল খাই আছে, হয়তো লিখোঁতে অলপ বেছি কৰি লিখিছে বা অলপ হেৰি কৰি লিখিছে, কিন্তু অলপ চাগে আছে, কাৰণ কোনো বস্তু নোহোৱাকেতো নহয়, ৱৰ্ড অফ মাউথ কমিউনিকেশ্যন হয় যেতিয়া অবভিয়াছলি বাঢ়িবই বস্তুটো এটাৰ পৰা এটাত যাওঁতে কথাটো। কাৰণ গায়ত্ৰী দেৱীৰ নিচিনা এগৰাকী মানে শিক্ষিত এগৰাকী মহিলাই যদি বিশ্বাস কৰিছে এইবিলাক, কাৰণ নহয় এইটো ট্ৰেডিশ্যন হৈ গ'ল ন, কালচাৰ হৈ গ'ল। অলপ ক'ব পাৰিবা নেকি তাৰ আগতে মই আমাৰ দৰঙৰ হিষ্ট্ৰীটোৰ বিষয়ে অলপ প্লিজ 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 চবেই নিজৰ নিজৰ হিষ্ট্ৰীখিনি অলপ শুনো। পৰীক্ষিত নাৰায়ণ অশ্লকান্তত যেতিয়া হেৰি কৰিছিলে, প্ৰথম ৰাজধানী পাতিছিলে, তাৰপিছত তেওঁ ক'লে গোটেইখিনি বাকী হিষ্ট্ৰীখিনি, তেওঁ কেনেকৈ প্ৰয়াগৰাজত যাই মৃত্যুবৰণ কৰিলে, কেনেকৈ যুদ্ধ কৰিলে মোগলৰ লগত। এতিয়ালৈ মোগলৰ কথাখিনি ক'লে, আহোমৰ কথাখিনিও বাকী আছে, ক'ব পাৰোঁ অলপ দেৰিকৈ। আহোমখিনিতো কথা পাতিবই আছে তাৰে আমাৰ নেটিভ যিমান কাষত লাগি থকা। দেন পৰীক্ষিত নাৰায়ণৰ পাছত আমাৰ প্ৰথম দৰঙী ৰজা স্থাপন কৰা হয়, আৰু সেইখনক দৰং প্ৰদেশ বা দৰং ৰাজ্য বুলি কোৱা হৈছিল। প্ৰথম ৰজা আছিল বলি নাৰায়ণ। সেইখিনি কিমানৰ এৰিয়া, কোনখিনি এৰিয়া আছিলে? ওদালগুৰি পৰা আছিলে। ওদালগুৰি মানে শোণিতপুৰৰ, তেতিয়াতো এতিয়া বৰ্তমান শোণিতপুৰ 1990ত গঠন হৈছিলে, তাৰ আগতো দৰঙে আছিলে নাম, শোণিতপুৰ ওদালগুৰি এইবিলাক। তো শোণিতপুৰৰ ভৰালী নদীৰ পৰা এইফালে কৰ্টোৱা নদীলৈ আছিলে, আৰু পূবে ভূটান আৰু পশ্চিমে ক'ব গ'লে গুৱাহাটী, আৰু ডাঙৰ আছিলে। তাৰপিছত তেওঁ বলিনাৰায়ণক ওৰফে নাম দিছিল তেওঁক ধৰ্মনাৰায়ণ। তেওঁ প্ৰথম আমাৰ দৰঙী ৰজা বুলি কোৱা হয়। তেওঁ প্ৰথম দৰঙত ৰাজধানী স্থাপন কৰি কেনে হাউলি বুলি কয়, মঙলদৈৰ পৰা 5-6 কিলোমিটাৰমান দূৰত তেওঁ ৰাজ্য স্থাপন কৰিছিলে। এতিয়া হাউলি বুলি কোৱা হয় সেইখিনি জেগা। তেওঁ ৰাজ্য স্থাপন কৰি কেনে কমেও 35 বছৰ ৰাজত্ব কৰিছিলে। তেওঁ ৰাজত্ব কৰাৰ পিছতে তেওঁৰ পিছত বলিনাৰায়ণৰ পিছত প্ৰেম নাৰায়ণ, ভূতনাৰায়ণ, এনেকুৱাকৈ টোটেল 12জন ৰজাই দৰঙত ৰাজত্ব কৰিলে ব্ৰিটিছৰ শাসনলৈকে। ব্ৰিটিছৰ শাসনৰ টাইমতো 1949 চনলৈ ৰাজত্ব কৰি আছিলে, মানে 1826 চনত ইয়াণ্ডাবু সন্ধি যেতিয়া হ'ল, তেতিয়া ব্ৰিটিছৰ হাতত গুচি গ'ল দৰঙী ৰাজ্যখন, কিন্তু তেতিয়াও মানে সৰু সুৰাকৈ, কাৰণ প্ৰজাসকলে মানিছিল ৰজাক, এনেকৈ অলপ অলপকৈ চলি আছিলে। যেতিয়ালৈ স্বাধীনতা যেতিয়া হোৱা নাছিলে তেতিয়ালৈ চলি আছিলে, কিন্তু যেতিয়া স্বাধীনতা হোৱাৰ 1949 চনত যেতিয়া আমাৰ কমতাপুৰ ট্ৰিটি আন্দোলনটো মুভমেণ্টটো হয়, তাৰ পিছৰ পৰা গোটেইখিনি গুচি যায় আৰু। তো ইয়াৰ মাজত এই 12জন ৰজাৰ ভিতৰত ধৰ্মনাৰায়ণকে সকলোতকৈ মানে প্ৰতাপী আৰু পৰাক্ৰমী ৰজা বুলি কোৱা হয়। তেওঁ আহোমৰ লগত মিত্ৰতা স্থাপন কৰিছিলে। তেওঁৰ ছোৱালী মঙলা দেৱী, যিটোৰ নামাকৰণে আজি মঙলদৈ চহৰখন হৈছে, তেওঁ মঙলা দেৱীক বিয়া কৰাইছিলে আহোম ৰজাই, আৰু মঙলা দেৱীৰ নামতেই কোৱা হয় মানে যে মঙলদৈ চহৰখন নামাকৰণ হৈছে। সেই দৰঙৰ সেইখিনি আৰু ইতিহাস আৰু বুৰঞ্জী। তো এতিয়া আহোঁ আমি কামাখ্যা দেৱীলৈ। প্ৰথম আমাৰ দৰঙতে অৱস্থিত কলাগাঁও বুলি এটা জাগা নাম এটা আছে, সেই অঞ্চলটোত কেন্দুকলাই নামৰ এজন পণ্ডিত আছিলে। সেই কেন্দুকলাই নামৰ পণ্ডিতৰ লগতে তেওঁ গীত, বিদ্যা আৰু নৃত্যত বহুত পাকৈত আছিলে, আৰু তেওঁ কামাখ্যাত আহি যেতিয়া পূজা কৰিছিলে, তেতিয়া তেওঁৰ পূজাত আৰু নৃত্যত সন্তুষ্ট হৈ কামাখ্যা দেৱীয়ে তেওঁক দেখা দিছিলে আৰু তেওঁৰ লগত নৃত্য কৰিছিলে। এইটো কথা মুখে মুখে প্ৰচলিত হৈছিলে, বহুতে গম পাইছিলে। সেই কথা ৰজা নৰনাৰায়ণেও গম পালে। গম পোৱাৰ পিছত তেওঁ কামাখ্যা দেৱীক চাবলৈ খুব আগ্ৰহ কৰিলে বা খুব মন কৰিলে কামাখ্যা দেৱীৰ নৃত্য। আৰু কোৱা হয় যে কেন্দুকলাইৰ বাহিৰে সেই নৃত্য কোনেও চাব নোৱাৰে, আৰু তেওঁ কামাখ্যা দেৱীয়ে অকল কেন্দুকলাইৰ আগতহে নৃত্য প্ৰদৰ্শন কৰে। তো সেইটো কাৰণে নৰনাৰায়ণে যেতিয়া আগ্ৰহ কৰিলে আৰু কেন্দুকলাই কথাটো ক'লে, কেন্দুকলাইতো মানা কৰিব নোৱাৰে, ৰজাৰ আজ্ঞা। তো তেওঁ ভাবিলে কি কৰিম কি নকৰিম বুলি ভাবি এটা ৰুমৰ ভিতৰত তেওঁ পূজা পাতল কৰিলে। তাতে পিছফালে এটা সৰু ফুটা কৰি কেনে বাহিৰত নৰনাৰায়ণক বহাই কেনে তেওঁ নৃত্য প্ৰদৰ্শন কৰিলে। তাৰপিছত যেতিয়া তেওঁ নৃত্য প্ৰদৰ্শন আৰু পূজাত মুগ্ধ হৈ কামাখ্যা দেৱী আহিলে, কামাখ্যা দেৱী আহি নৃত্য প্ৰদৰ্শন কৰিলে, আৰু নৰনাৰায়ণে বাহিৰৰ পৰা সেই গোটেইখিনি চাই আছিলে।
আৰু চাই থাকোঁতে অজ্ঞান অৱস্থাত কামাখ্যা দেৱীয়ে নৃত্য কৰি কৰি অজ্ঞানতা হিচাপে নৰনাৰায়ণক দেখা পালে সূতাটোৰে দেখা পাই তেওঁ ক্ৰোধিত হৈ কেন্দুকলাইক এচৰ মাৰিলে আৰু কোৱা হয় যে সেই এচৰতে তেওঁৰ গলটো ছিঙি কেনে তেওঁৰ জন্মস্থান কলাইগাঁৱত উৰি গৈ পালে তেওঁৰ মূৰটো আৰু তাতে বৰ্তমান এতিয়া এটা মন্দিৰ আছে মূৰাদেউ মন্দিৰ বুলি কয় কামাখ্যাৰে পূজা কৰা হয় তাতে কলাইগাঁৱত অৱস্থিত হয় সেইখিনি কাহিনী আৰু এই কলাইগাঁৱৰ ওপৰত কেন্দুকলাইৰ ওপৰত আৰু কামাখ্যা দেৱীৰ ওপৰত আৰু এতিয়াও মানে কি হয় আমাৰ ৰাজ পৰিয়ালৰ মানুহখিনি কথা নৰনাৰায়ণৰ পিছৰ পৰা চলি আছে মানে সাও দিলে আৰু তাৰপিছত সাও দিছিলে কামাখ্যা দেৱীয়ে যে নৰনাৰায়ণ কেতিয়াও কামাখ্যাত আহিব নোৱাৰে আৰু তেওঁৰ যিখিনি বংশধৰ এতিয়া মানে এতিয়াও কামাখ্যালৈ নাযায় আৰু কামাখ্যা দেৱীৰ ৰাজ পৰিয়াল গোটেইখিনি আৰু তাৰপিছত পিছত হয় কিন্তু বেলতলাৰ বংশটো আপোনাৰ গৈ আহিছে এতিয়া মানে তেওঁলোকে ভাবে আৰু বহুত পুৰণা হ'ল কথাটো বুলি সেইকাৰণে গৈ আহিছে কিন্তু সেইটোৱে মানে মানিছে মানে আৰু আই থিংক তাৰে পৰাও কিছুমানে গৈছে চব যোৱা নাই আমি এতিয়ালৈ আহি পোৱা নাই বাৰু আৰু নাযাওঁ বুলি ভাবিছোঁ পিছত কি হয় নাজানো আৰু আমাৰ সিফালৰ কোনো অহা নাই ৰাজ পৰিয়ালৰ কোনো পিছৰটো দেখা যাব আৰু সেইকাৰণে আপোনাৰ চিলাৰাই আপোনাৰ নগাঁৱৰ ওচৰতে এটা কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা কৰিলে আপোনাৰ এখন শিলঘাট পাহাৰ শিলঘাটৰ পাহাৰ ওপৰত বনালে কামাখ্যা দেৱালয় এতিয়াও আছে কামাখ্যা দেৱালয় পিছত আহোম স্বৰ্গদেউসকলে মানে পুনৰ নিৰ্মাণ কৰাইছিল আৰু কিন্তু আৰ্কিটেকচাৰটো কিন্তু কোচৰ আৰ্কিটেকচাৰ কামাখ্যা মন্দিৰৰ নিচিনাই আপুনি চাব পাৰে আৰ্কিটেকচাৰটো যায় এতিয়া তাত এটা মেলা হয় আপোনাৰ অশোক অষ্টমী মেলা তাতে হয় আৰু ব্ৰহ্মপুত্ৰৰ কাষত বেলেগকৈ বনাই যাতে কোচবিলাকে তাত যাব পাৰে মানে তাততো যাব নোৱাৰে এতিয়া যেতিয়া ৰজা নাযায় প্ৰজাও নাযায় সেইকাৰণে মানে সেই তাত মানে প্ৰতিষ্ঠা কৰিলে যে কোচবিলাকে তাত যাব পাৰে এইফালে নৰনাৰায়ণেই এক্সকেভেট কৰিছিল ন তাৰপিছত বনাইছিল কামাখ্যা মন্দিৰ বনালে তাৰপিছত তেওঁকে যাব বন্ধ কৰিলে এতিয়া মানে অকল মানে ৰাজ পৰিয়ালে নাযায় নে বহুত কোচ মানুহো নাযায় বহুত কোচ মানুহ নাযায় মানে ধৰক এতিয়া যিবিলাকে কোচ ৰাজবংশী বুলি কয় কোচ ৰাজবংশী বুলি কওঁতে কি হয় ৰজাৰ বংশ সেইকাৰণে মানে সেইটো ফালেও চাগে বিশ্বাস কৰিবতে নাযায় চাগে আৰু এটা উল্লেখযোগ্য বিষয় এইটো যে যোন কোচ ৰাজবংশী পৰিচয় দিয়া মানুহবিলাক আছে তাৰ লগত 50% কিন্তু জমিদাৰ বংশৰ পৰা বিলং কৰে এতিয়া আপুনি আন্ধিবাৰীত গোৱালপাৰাৰ যদি প্ৰায়ভাগ মানুহ ঘৰত যাব ন তো কাৰোবাৰ না কাৰোবাৰ বংশটো কোনোবা জমিদাৰৰ লগত সংযুক্ত থাকে তোমালোকে আমাৰতো মাহঁতে যাবই নিদিয়ে এতিয়াতো ডাইৰেক্ট মানা আছে আমাৰতো যাবই নোৱাৰে পৰঞ্চি আকৌ আমি শংকৰী আৰু নোৱাৰো মানে কোচবিহাৰ ভাগ হৈ যোৱাৰ পিছত যেতিয়া কামাখ্যা মন্দিৰত ভূমিকম্প হৈছিলে 1900 কিমান চন হৈছিল ন 18 বা 97 নেকি এনেকুৱা সময়ত তেতিয়া আপোনাৰ কোচবিহাৰৰ ৰজা নৃপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰে কামাখ্যা মন্দিৰটোতো ভাঙি গৈছে পিছত এতিয়াতো কোচ হাজোৰ কোনো ৰজা নাই যে ইমান সম্পত্তি অধিকাৰী যে কামাখ্যা মন্দিৰ আকৌ বনাই দিব সেইবাবে কোচবিহাৰৰ পৰা মানে আপোনাৰ 3000 সোণৰ মুদ্ৰা দিছিলে মানে বনাই দিবলৈ মানে এইটোতে গম পায় মানে কোচবিহাৰ কোচ হাজোত তেতিয়া মানে কোনো সত্যতা নাছিলে সত্যতা সেই ৰঘুদেৱ আৰু পৰীক্ষিত নাৰায়ণৰ দিনতহে আছিলে সেইখিনি সময়ত আছিলে সেই সময়ৰ পিছত পাণ্ডায়নৰ দিনৰ পৰা সত্যতাটো লাহে লাহে কমি গ'ল মিলা প্ৰীতি ষ্টাৰ্ট হ'ল আৰু এইটোতো আমি বাৰু ইণ্টাৰনেল ৱাৰ্ছখিনি বাৰু কথা পাতিলোঁ মোগলছৰ লগতো কথা পাতিলোঁ আহোমৰ লগত সেইখিনি আহোমৰ লগতো বহুত বছৰ ক'ব গ'লে 25-26 বছৰে যুদ্ধ হৈছিলে একেলগে মানে এদিনো ৰেষ্ট নাই 25 বছৰমান যুদ্ধই হৈছিলে আহোমৰ লগত আৰু আহোমৰ লগত কিন্তু কোচে প্ৰথমতে যুদ্ধ কৰিম বুলি মানে ভাবা নাছিলে কাৰণ সেই সময়ত কোচ সাম্ৰাজ্যখন ঠন ধৰি উঠিছিল নতুনকৈ আৰু কোচে বিচাৰিছিল যে 1540 সময় সেইখিনিতে 40-45 সময় অকণ হ'ব 1635-40 এনেকুৱা 1540-45 হ'ব বহুত মানে আপোনাৰ আহোমৰ পৰা বহুত মানে সমস্যা আহিছিলে আপোনাৰ প্ৰথম সমস্যাটো কি হ'ল আপোনাৰ তেজপুৰখন নদী আছিল ভৰলী নদী তাতে মানে এখন বিবাদিত নদী এখন আহোমেও কয় এখন তেখেতলোকৰ নদী আৰু কোচেও কয় এইটো তেওঁলোকৰ নদী কাৰণ এইটো সীমা আছিল নদীখনেই সীমা আছিল আহোমৰ কোচ সাম্ৰাজ্যৰ এবাৰ আপোনাৰ এটা হেৰি হৈছিলে অশোক অষ্টমী হৈছিলে অশোক অষ্টমীত যিহেতু হিন্দুসকলে নদীত গা ধোৱা এটা পৰম্পৰা আছে পবিত্ৰ নদীবিলাকত আৰু কোচসকলে এই নদীখনক পবিত্ৰ নদী বুলি মানে কোচসকলে মানে যে ইয়াত মা দুৰ্গাই গা ধুৱে বা এনেকুৱা এটা
বিশ্বাস কোচসকলে কৰে। আৰু যিহেতু কোচসকলৰ যোনটো কোচ ৰাজদণ্ড যোনটো হনুমান দাণ্ডা বুলি কয়, হনুমান দাণ্ডা এই নদীতে উদ্ধাৰ হৈছিলে, গতিকে এইখন নদীক বহুত পবিত্ৰ বুলি কোচসকলে বিশ্বাস কৰে। সেইবাবে তাতে মানে নৰনাৰায়ণৰে এগৰাকী কনিষ্ঠ ভাতৃ আৰু সেই ভাতৃৰ এগৰাকী সৰু 4 বছৰীয়া কইনা আৰু লগত গৈছিল 4গৰাকী দাস গা ধুব গৈছিলে। গা ধুব যাওঁতে ওচৰতে আহোম সেনাই ঘেৰা কৰি ল'লে নদীত। ঘেৰা কৰি সেই ৰাজকোঁৱৰজনক হত্যা কৰে আৰু সেই 4 কণমণি ছোৱালীজনীক কিছুমান ইতিহাসবিদে কয় অপহৰণ কৰি লৈ যায়, কিছুমানে কয় ধৰ্ষণ কৰি হত্যা কৰে। তো এইটো কথা দুদিনৰ পিছত গৈ পেলাই নৰনাৰায়ণৰ কাণত পৰে বা ৰাজসভাত আহি পেলাই চোৱাংচোৱাই কয় যে আহোমে এনেকৈ কৰিছে, আমাৰ ৰাজকোঁৱৰক হত্যা কৰিলে আৰু আমাৰ সৰুকৈ আমাৰ যোনকৈ কইনা আছিল নৰনাৰায়ণৰ ভতিজাকক মানে ভতিজাজীক আপোনাৰ হেৰি কৰিলে, ধৰ্ষণ কৰে। তো এইবোৰ কথাত নৰনাৰায়ণ বহুত খং উঠে। নৰনাৰায়ণে আহোম ৰজা সেই সময়ত আছিলে চুদামফাল এখন পত্ৰ লিখে আৰু এই ঘটনাৰ মূল কাৰণ কি বুলি তেখেতে উল্লেখ কৰে আৰু লগতে আহোমৰ লগত যাতে সম্পৰ্কটো বেয়া নহয় আহোমক বহুত উপহাৰো দিছিলে। কিন্তু সেই উপহাৰত আছিলে আপোনাৰ বিভিন্ন ধৰণৰ সোণৰে এম্ব্ৰইডাৰী কৰা শাৰী আছিলে। তেতিয়া আহোম ৰজাই উত্তৰত পত্ৰত লিখে যে এনেকুৱা শাৰী তেওঁলোকৰ দাসীবিলাকেও নিপিন্ধে আৰু এনেকুৱা শাৰী তেখেতলোকে বিচনাৰ তলত পাৰিহে শুৱে। এইবিলাক শাৰী দিবলৈ কোচ ৰজাৰ সাহস ক'ৰ পৰা আহিলে? মানে তেনেকুৱা মানে হেৰি কৰিছিল আৰু মানে অহংকাৰ বা ডাউন কৰিব কৰা এনেকুৱা। আৰু পিছত যোনটো মানে হত্যাকাণ্ডৰ মানে যোনটো হত্যা হৈছিলে এই ঘটনাটোৰ মূল কাৰণ সোধাত কৈছিলে এইটো তেওঁলোকৰ ভাগ্যফল, ইয়াত আহোমৰ কোনো দুখ নাই। মানে এইটো ক্ষেত্ৰত এনেকুৱা বুজা গ'ল যেন আহোম ৰজাই মানে স্বীকাৰ কৰিব নোখোজে যে এইটো তেওঁলোকৰ ভুল আছিলে বা আহোম ৰজাই যদি ক'লে হয় এইটো আমাৰ ভুল হৈ গ'ল আৰু দ্বিতীয়বাৰ এনেকুৱা কেতিয়াও নহয়, তেতিয়া হয়তো যুদ্ধ নহ'ল হয় কেতিয়াও। নাই, এইটো ট্ৰিগাৰে কৰিছিল, পুৰা ৱাৰৰ কাৰণে ট্ৰিগাৰ কৰিছে, মানে জ্বলাইছে আৰু মানে যুদ্ধ কৰ আৰু তাৰপিছত হয়তো সেই ঘটনাটো সেইটোৰ বাবেই হ'ব পাৰে যুদ্ধ কৰ আমাৰ লগত। একজেক্টলি, কাৰণ আহোমেতো সম্প্ৰসাৰণ নীতি অৱলম্বন কৰিছিল। যিহেতু কোচৰ লগত শত্ৰুতা নহ'লে কেনেকৈ যুদ্ধ কৰিব, কিবা এটা লাগিব যুদ্ধ কৰিবলৈ। তো এনেকৈ হ'ল যিটো এইটো কথা। সেই সময়তে আকৌ শংকৰদেৱ কোচ ৰাজ্যত অহা হ'ল আৰু শংকৰদেৱৰ পৰা চিলাৰাই গম পালে যেন তেখেতক আহোম ৰজাই মাৰিবলৈ খেদি পঠাইছে। সেইটো চিলাৰাই অলৰেডি খং উঠিয়ে আছে, কাৰণ নিজৰ ধৰ্মগুৰুক যেতিয়া কোনোবাই খেদি পানে মৰা ভাবুকি দিব অৱশ্যে শিষ্যৰ খং উঠিবই। তাতে চিলাৰাই কাণত পৰিলে এই ঘটনাটো। চিলাই আৰু খং উঠিলে, মানে চিলাই মানে অসহ্য হৈ গ'ল, ভাবিছে। কিন্তু চিলাৰে জন্ম নহ'লহেঁতেন যদি এইটো ঘটনা নহতা হয়। চিলাৰাই সংগ্ৰাম সিংহ হৈ থাকিল হয়, কিন্তু চিলাৰে নাম নাপালে হয় কেতিয়াও। এই ঘটনাটোত চিলাৰাই সংগ্ৰাম সিংহক চিলাৰে বনিবলৈ বাধ্য কৰালে। চিলাৰাই ক'লে যে এতিয়া যুদ্ধ হ'ব, কিন্তু নৰনাৰায়ণে তেতিয়াও কয় নাই যুদ্ধ নালাগে, পাৰোঁ যদি শান্তিৰে কামটো আমি সমাধান কৰিব হৈ গ'লে হ'ল আৰু পিছপলি। কাৰণ যুদ্ধই কাৰণ কেৱল দুখন ৰাজ্যক কেৱল মানে আপোনাৰ ধ্বংসহে দিয়ে আৰু একো নিদিয়ে। যুদ্ধ একো নিদিয়ে, কাৰণ ৰজাটোৰ বাচি যাব কিবা কৰিবলে, কিন্তু প্ৰজাহে মৰিব লাষ্টত। এইফালে যুদ্ধ হ'ল। এই যুদ্ধত কিন্তু কি হয়, কোচসকলে আহোমক এটেক কৰিছিল, এইটো সঁচা। আহোমে কৰা নাছিলে, প্ৰথমতে কোচে এটেক কৰিছিল। কিন্তু কোচ ৰজা নৰনাৰায়ণ বা চিলাৰাই কোচ সেনাসকলক এইটো আদেশ দিছিলে যে যুদ্ধ হ'ব, কিন্তু সাধাৰণ প্ৰজাৰ লাইফত যাতে মানে জীৱনত যাতে কোনো প্ৰভাৱ নপৰে এনেকুৱা যুদ্ধ হ'ব লাগিব। এইটো এটা ৰাজবংশ আৰু এটা ৰাজবংশৰ বিৰুদ্ধে যুদ্ধ, এইটো আমি কোনো প্ৰজাৰ লগত আমি যুদ্ধ কৰা নাই। আৰু এই যুদ্ধ হওঁতে কিন্তু আহোম সাম্ৰাজ্য যেনেকৈ নৰ্মেল জীৱন তেনেকেই নৰ্মেল জীৱন চলি আছিলে, খালি ৰাজধানীখনহে অশান্তি হৈছিল, যেনে গড়গাঁও। আপোনাৰ যেতিয়া প্ৰথম যুদ্ধ হ'ল, প্ৰথম যুদ্ধত কিন্তু কোচ হাৰিছিল। হাৰাৰ কাৰণ আছিলে সুপথ নাছিলে। আৰু আহোমক তেতিয়া ছাপৰ্ট কৰিছিল বহুতো নাগা মানুহ, অৰুণাচলী মানুহ, আপোনাৰ গাৰো নহয় আপোনাৰ অগা দফলা বা মিচিং, আপোনাৰ যোন আছে চুতীয়া, মৰাণ, মটক, সকলোৱে সহায় কৰিছিল, কিন্তু কোচসকলে আছিল। আৰু তেওঁলোকে কি কৰিছিল, পাহাৰৰ ওপৰৰ পৰা আক্ৰমণ কৰিছিল, যিহেতু কোনো ৰাস্তা নাছিলে। কোচে পাহাৰ হৈ যাব লগাত পৰিছিল। কোনে আক্ৰমণ কৰিলে, কোনফালে আক্ৰমণ কৰিলে কোচসকলে মানে ধৰিব পৰা নাছিলে। বহুত অতব্য জংঘল আছিল সেই সময়ত, আজিৰ পৰা 500-400 বছৰ আগৰ অসমখনত। এতিয়া নৰনাৰায়ণে তেখেতৰ এগৰাকী ভাতৃ আছিল গোসাঁই কমল। গোসাঁই কমলক অনুমতি দিলে যে গোসাঁই কমল সেই সময়ত কোচ ৰাজ্যৰ মানে এইবিলাক নিৰ্মাণ কাৰ্য চলাই মানে এইবিলাক চোৱা চিতা কৰিছিলে। গোসাঁই কমলক ইঞ্জিনিয়াৰ টাইপ তেখেতক ক'লে তুমি এটা ৰাস্তা বনাব লাগিব কোচবিহাৰৰ পৰা লখিমপুৰলৈকে। তো
অতি কম সময়ত ৰাস্তা বনাব লাগিব গোসাঁই কমলে প্ৰায় এবছৰৰ ভিতৰতে এটা দীঘলীয়া ৰাস্তা বনালে প্ৰায় 300 কিলোমিটাৰৰ আৰু উল্লেখযোগ্য যে সেই সময়ত ভাৰতৰ এইটোৱে সকলোতকৈ দীৰ্ঘতম ৰাস্তা আছিল মানে মানুহে নিৰ্মাণ কৰা সকলোতকৈ ডাঙৰ ৰাস্তা আছিল এইটো আৰু এই ৰাস্তাটোৰ নাম দিলে গোসাঁই কমল আলি আৰু গোসাঁই কমল আৰু কোচসকল এটা আপোনাৰ কি হয় যেতিয়া কিবা এটা বনাব মন্দিৰে বনাওক বা এটা মানে অট্টালিকাই বনাওক বা ৰাস্তাই বনাওক প্ৰথমতে সেই জেগাত কিন্তু এখন থাপনা পতা হয় থাপনা পুতি ভগৱানক পূজা কৰা হয় পূজা কৰাৰ পিছতহে নিৰ্মাণ কাৰ্য আৰম্ভ কৰে তেনেকৈ গোসাঁই কমল আলি প্ৰতিষ্ঠা কৰোঁতে এটা আপোনাৰ এটা দ্বীপ ৰজা দ্বীপ বুলি কয় ৰজা দ্বীপ প্ৰতিষ্ঠা কৰে ভগৱান শ্ৰীকৃষ্ণৰ মানে উৎসৰ্গিত সেইটো প্ৰতিষ্ঠা কৰে কিন্তু সেই সময়ত কিন্তু সেই ৰজা দ্বীপৰ এটা মানে আপোনাৰ দ্বীপৰ নিচিনা তাৰ ওপৰত কিন্তু চালি দিব পৰা নাছিলে বা তাৰ ওপৰত কোনো মানে ইটা গাঁঠিলে ইটা সৰি পৰে আপোনাৰ কিবা বেৰ দিলে বেৰো সৰি পৰে মানে সেই ৰজা দ্বীপটো মানে মুকলিমূৰীয়াকৈ থাকিব বিচাৰে আৰু আজিও যদি ৰজা দ্বীপৰ ওচৰত আপুনি যায় তেন্তে ৰজা দ্বীপ আজিও মুকলি আকাশৰ তলতে পৰি আছে কাৰণ ৰজা দ্বীপৰ ওচৰত আজিও কোনো ওপৰত তাত চালি দিব নোৱাৰে আৰু যিহেতু তাৰ জেগাৰ মহত্বটো বুজি পায় তাত মন্দিৰ স্থাপন কৰে ৰজা দ্বীপ বুলি কয় আৰু সেই ৰজা দ্বীপক কেন্দ্ৰ কৰিয়ে আপোনাৰ গোসাঁই কমল আলিটো প্ৰতিষ্ঠা কৰা হয় তাৰপিছত ৰাস্তাটো পুৰা হৈ গ'ল আপোনাৰ 300 কিলোমিটাৰ ফাৰ্ষ্ট ৱাৰটো হাৰিলে তাৰপিছত ৰাস্তাটো বনালে ৰাস্তা পেলাই লখিমপুৰ আক্ৰমণ কৰে লখিমপুৰ আহোমৰ দুৰ্গত আক্ৰমণ কৰি আহোম পিছুৱাই যোৱাৰ পিছত যোনটো লখিমপুৰ দুৰ্গ অধিকাৰ কৰে সেই দুৰ্গটো ভাঙি নতুনকৈ কৈছে দুৰ্গ সাজি সেই দুৰ্গটোৰ নাম দিয়ে নাৰায়ণ দুৰ্গ আৰু সেই নাৰায়ণ দুৰ্গৰ পৰাই আজি নাৰায়ণপুৰ হয় এই নাৰায়ণপুৰ হয় আজি নাৰায়ণৰ নামত সেইটো নাৰায়ণপুৰত আজিও বহুত কোচ মানুহ পোৱা যায় মোৰ বহুত কেইজন তাত কোচ আছে হয় তাৰপিছত আপোনাৰ এইটো কথা কিন্তু আহোমে সহ্য কৰা নাছিলে আহোমে বিচাৰিছিল যে কোচক কাটিব লাগিব গতিকে আহোমৰ যোনজন আহোম ৰজা চুডাম্ফা আছিল চুডাম্ফাৰ এগৰাকী ভাতৃ আছিল দেউ ৰজাৰ ওচৰত কিন্তু এটা তাবিজ আছিলে তাবিজটো এনেকুৱা আছিলে যেন সেই তাবিজটো যদি দেউ ৰজাই পিন্ধি থাকে দেউ ৰজাক কোনো মাৰিব নোৱাৰে মানে যিকোনো যুদ্ধ হওক দেউ ৰজাৰ কিতাপ পৰাস্ত নহয় মেজিকেল পাৱাৰ আছিলে এইটোত কোৱা হয় মায়ঙৰ পৰা বনাই আনিছিল এইটো আৰু এনেকুৱা তাবিজ কেৱল সেই সময়ত এটাই আছিলে দেউ ৰজাৰ ওচৰত দেউ ৰজাই সেইকাৰণে যুদ্ধ কৰিবলৈ ভয় কৰা নাছিলে কিন্তু এবাৰ কি হ'ল দেউ ৰজাই গা ধুব যাওঁতে নদীত সেই তাবিজটো খুলি গ'ল আৰু এগৰাকী চিলনীয়ে সেই তাবিজটো উঠাই আনি কোচখেনাৰ মাজত পেলাই দিলে তো দেউ ৰজাই কথাটো গম পালে আৰু দেউ ৰজাই কি কৰিলে ভাবিলে যে যুদ্ধতটো মই মৰিমেই মানে যুদ্ধ আহি আছে মই ভাবিছে গা ধুই যুদ্ধ কৰোঁগৈ বুলি মানে ইমানেই মানে সুৰক্ষিত অনুভৱ কৰি আছিল যেন যুদ্ধ হৈ আছে মই গা ধুই যুদ্ধ কৰোঁ তাৰপিছত দেউ ৰজাই ভাবিলে এতিয়াতো মই হাৰিমেই উভতি গ'লে আহোম ৰজাই খেদিব সেইফালে গ'লে তাত মই মৰিম দেউ ৰজাই কি কৰিলে এটা মৈদাম খাচি তাতে জপে তাতে আত্মহত্যা কৰে আৰু আজিও শিৱসাগৰত সেইটো মৈদাম আছে তাত দেউ ৰজা মৈদাম বুলি কয় আজিও এনেকুৱা ধাৰণা আছে যেন ৰাতি হ'লে এই মৈদামৰ পৰা কিবা বেয়া শব্দ আহে কিবা এনেকুৱা আহে আচ্ছা সেই দেউ ৰজা মৈদাম বুলি কয় পুৰা মিথিকেল ষ্টৰি আৰু মানে কোৱা কথা আৰু ৱৰ্ড অফ মাউথ তাৰপিছত এতিয়া চহুমুঙে দেখিলে চুডাম্ফাই দেখিলে যেন কোচবিলাকে এনেকৈ আহিছে যেন আহোমক খাই পেলাব মানে আহোমে পৰাই নাই মানে যুদ্ধ কৰিবলৈ এতিয়া চুতীয়াবিলাকো মনে মনে আকৌ কোচক ছাপৰ্ট কৰি আছে আচ্ছা আহোম ৰাজ্যত কি হৈ আছে কি নহৈছে বহুত চুতীয়া ৰাজবিষয়াই গৈ পেলাই কোচক লগাই আছে এইটো দেখিলে ঘৰতে শত্ৰু পৰি আছে তেতিয়া আমি শিক্ষাটোতো অসম্ভৱ হৈ পৰিছে তো ভাবিলে এটা বুদ্ধি কৰা যাক কি কৰিলে যিমান আহোম সেনা আছিল সকলোকে ব্ৰাহ্মণ বনালে ধুতি পিন্ধালে পোলাৰ এনেকৈ চেলেং পিন্ধাই কিনি পোলাৰ লগুণ পিন্ধাই ক্ষীৰত ফুট দি ব্ৰাহ্মণ সজাই আপোনাৰ গৰুৰ ওপৰত পঠাই দিলে যুদ্ধ কৰিবলৈ হাতত তৰোৱাল লৈ যেতিয়া কোচখেনাই দেখিলে সন্মুখত আপোনাৰ গৰুৰ ওপৰত বহি ব্ৰাহ্মণ আহিছে তে কোচখেনাই মানে হাতৰ পৰা তৰোৱাল পেলাই দিলে কাৰণ কোচসকল আছিলে পূৰা একদম খাটি হিন্দু পিয়'ৰ হিন্দু তেওঁলোকে মানে কেতিয়াও মহিলা ব্ৰাহ্মণ আৰু গৰু হত্যা নকৰে এইবিলাক হত্যা কৰিলে মানে তেখেতে মানে কোচসকলে এনেকুৱা বিশ্বাস কৰে এইবিলাক হত্যা কৰা মানে মৃত্যুৱে বেষ্ট মানে মৃত্যুৱে শ্ৰেষ্ঠ মানে শান্তি নাপায় মানে জীৱনটোত মানে মৰিও শান্তি নাপায় এইবিলাক হত্যা যদি হয় তো এইবিলাক চিলাইৰে দেখিলে চিলাইও তৰোৱাল পেলাই দিলে কোচখেনা উভতি গ'ল উভতি যোৱাৰ পিছত এগৰাকী চুতীয়া ৰাজবিষয়াই চাউনীত গৈ পেলাই কথাটো লগাই দিলে যে আহোমৰ এয়া বুদ্ধি তেওঁলোকে আপোনালোকক চল কৰি যুদ্ধত পৰাস্ত বুলিয়ে কৰিছে
এই কথাটো গম পাই বনালে চিলাৰে আৰু খং উঠি গ'ল কৈছে এই এতিয়া নহ'ব আৰু এতিয়া মানে যাম যদি একেবাৰে খাল আছোঁ মানে শেষ কৰি আহিম চিলাৰে 60,000 কোচ খানা লৈ আহিলে আগতে কম আনিছিলে এতিয়া 60,000 একেলগে আনিছে অ'কে 60,000 আনিলে আহোম ওচৰত 1 লাখ আছিলে কোচে 60,000 আনিলে তাৰপিছত 60,000 নিয়াৰ পিছত কাৰণ কোচবিহাৰো সুৰক্ষিত কৰি থাকিব লাগিব কাৰণ চবখিনি আনিলেতো নহ'ব কাৰণ এফালৰ পৰা যদি মোগলে আক্ৰমণ কৰি দিয়ে তেতিয়া কি কৰিব অবভিয়াছলি 60,000 আনিলে 60,000 আনি পেলাই আহোম ৰাজ্য আক্ৰমণ কৰে তেতিয়া চুমুঙে ভাবে এইবাৰতো ৰক্ষা নাই আৰু এইবাৰ মানে কিবা কৰি যাবই লাগিব চুমুঙে পাঁচজন যোনে আহোমৰ যোন ৰাজবিষয়া আছে সকলোকে লগত লৈ চৰাই সৰুঙলৈ পলাই গ'ল আৰু চিলাৰায় সেনাবাহিনী বিনা যুদ্ধে ৰাজধানী গড়গাঁও দখল কৰে অ'কে আপোনাৰ 3 বছৰলৈকে চিলাৰাই তাতে বহি থাকিলে মানে কাৰেং ঘৰতে বহি থাকিলে কোনো আহোমৰ পৰা কোনো খবৰেই নাহিলে আৰু চিলাৰাই কিন্তু 3 বছৰ যে নাছিলে তাত কিন্তু কাৰো ওপৰত অত্যাচাৰ কৰা নাছিলে যে কিছুমান হ'ব যে এনেকুৱা অত্যাচাৰ কৰিছোঁ শত্ৰু ৰাজ্য শত্ৰুক আক্ৰমণ কৰোঁ কিবা অত্যাচাৰ কৰোঁ লুণ্ঠন কৰোঁ চিলাৰাই একো কৰা নাছিলে পূৰ্বতে যি আহোম প্ৰথা চলিছিল সেই প্ৰথাই চলাই আছিলে তাৰপিছত নৰনাৰায়ণ আৰু তেখেতৰ পত্নী কমলাপ্ৰিয়া দেৱী আছিলে মাজুলীত বাসৰ পাতি কমলাপ্ৰিয়া দেৱীয়ে ক'লে যে আমি উভতি যাওঁ বহুত সময় হ'ল 25 বছৰ সময় এটা মানে কম সময় নহয় বহুত বছৰ 25 বছৰ যিহেতু তেখেতলোকে নিজৰ ৰাজ্যত যোৱাই নাই ৰাজ্যত কি চলি আছে কিবা প্ৰজা কেনেকুৱাকৈ আছে এজন ৰজা হিচাপে সকলো খবৰ লোৱাটো তেখেতৰ দায়িত্ব আৰু প্ৰজাৰ লগত থকাটো ৰজাৰ দায়িত্ব ধৰ্ম বুলি নৰনাৰায়ণে ভাবে নৰনাৰায়ণে চিলাৰায়ক ক'লে যে শান্তি চুক্তি কৰি সমাধান কৰা যিহেতু আমি আহোম ৰাজ্য দখল কৰাৰ আমাৰ মূল মানে উদ্দেশ্য নহয় কাৰণ আহোমৰ প্ৰশ্নৰ উত্তৰ দিয়াহে আমাৰ মূল উদ্দেশ্য আছিলে চিলাৰায়ক খবৰ দিলে যে আহোম ৰজা আহক আমি চুক্তি কৰিম মাজুলীত আহিলে চুদাম্ফা আহিলে আহি পেলাই এখন চুক্তি হ'ল যাক মাজুলী চুক্তি বুলি জনা যায় মাজুলী চুক্তি 1560 চনত যে মাজুলী চুক্তি হয় এই চুক্তিৰ মতে আহোমে কোচক যুদ্ধ ক্ষতিপূৰণ হিচাপে আপোনাৰ 70টা হাতী 60টা ঘোঁৰা 1,000 সোণৰ মুদ্ৰা আৰু বছৰি কৰ হিচাপে আপোনাৰ 1 লাখ সোণৰ মোহৰ 1,000 ৰূপৰ মোহৰ 60টা হাতী 70টা ঘোঁৰা আৰু বহুতো মূল্যৱান সামগ্ৰী দিব লাগিব বছৰি কৰ হিচাপে অ'কে এইখিনি গোটেইখিনি মানে টেক্স আৰু যেতিয়ালৈকে টেক্স সম্পূৰ্ণ নহ'ব আহোমৰ 5গৰাকী কোচৰ আণ্ডাৰত থাকিব লাগিব আৰু কোচে লৈ যাব তাৰ ভিতৰতে আছিলে সুন্দৰ গোসাঁই বুলি এজন আহোমৰ এজন মানে বিখ্যাত ৰাজকোঁৱৰ সুন্দৰ গোসাঁইক লগত লৈ গৈছিলে আৰু কোৱা হয় সেই 5গৰাকী কোঁৱৰক বোলে নৰনাৰায়ণে তাত এগৰাকী দাসী হিচাপে ব্যৱহাৰ কৰিছিল মানে ৰয়েল ফেমিলিৰ পৰা যে বিলং কৰে এইটো ব্যৱহাৰ দিয়া নাছিলে চাৰ্ভেণ্ট হিচাপে মানে ঘোঁৰা অস্ত্ৰৰহিত কাম কৰিব দিছিলে বা এনেকুৱা গোহালি চোহালি মানে এনেকুৱা মানে চাৰ্ভেণ্ট হিচাপে কাম কৰিব দিছিলে মানে এইবোৰ কি লিখা আছেনে পুৰা নে কি এইবোৰ লিখা আছে এখন কিতাপ আছে আপোনাৰ কোচবিহাৰৰ ইতিহাস বুলি কোচবিহাৰৰ ইতিবৃত্ত এইটো মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণৰ টাইমত লিখা হৈছিলে এইখন আহোমৰ বুৰঞ্জীটো লিখা আছে এইবোৰ কথা আৰু আহোমৰ যিটো লিখা গোসাঁই কমৰ যোন মাতৃ আছিলে কি গাভৰু আছিল নামটো পাহৰিছোঁ তেখেতে মানে চিঞৰি আহোম ৰজাক গালি দিছিলে যেন তোমালোক কাপুৰুষ নেকি তোমালোকে যদি যুদ্ধ কৰিব নোৱাৰা মোক পঠোৱা মই যুদ্ধ কৰিম আহোম ৰমণী এতিয়াও জীয়াই আছে বুলি মানে কৈছিলে মূলা গাভৰু আগতে মানে সুন্দৰ গোসাঁই মাক আছিলে মাকে মানে সহ্য কৰা নাছিলে যে পুতেকে গৈ পেলাই বেলেগ ৰাজ্যত এজন কামলা হিচাপে ৰাজকোঁৱৰ গৈ ক'ত ৰাজকোঁৱৰ ক'ত গৈ কি কৰি বহুত ডাঙৰ লাজৰ কথা বহুত লাজৰ বিষয় এইটো আৰু আহোমে বহুত লাজ পাইছিলে যুদ্ধখনত অবভিয়াছলি এনেকৈ কৰিলে আৰু লাজটো পাব বহুত লাজ পাইছিলে তাৰপৰা এইটো আহোমৰ ইতিহাসত প্ৰথম এনেকুৱা যুদ্ধ য'ত আহোম হাৰিছিল কাৰণ তাৰ পূৰ্বে আহোমে 300-400 বছৰ ধৰি আহোম হাৰা নাছিল কোনো যুদ্ধ হাৰা নাছিলে কাৰণ আহোমে চুতীয়াক পৰাস্ত কৰিছিল মৰাণক পৰাস্ত কৰিছে কছাৰীক পৰাস্ত কৰিছে কিন্তু প্ৰথমবাৰ মানে এজন থলুৱা জাতিৰ লগত তেখেতে হাৰিছিলে বিগ লছ হৈছিলে পিছত আহোমে পুনৰ শক্তি গোটাই পেলাই আকৌ মানে নিজৰ সন্মান ঘূৰাই আনে কিন্তু সেইটো চিলাৰ থাকালে নোৱাৰিলে যেতিয়া আমাৰ বিভাজন হৈছে কোচ হাজো হ'ল কোচ বিহাৰ এইটোৱে মানে প্ৰভিন্সেছবোৰ হৈ যোৱাৰ পিছত তেওঁলোকে কিন্তু নিজৰটো ৰাখিছিল আহোমবোৰে আহিছিলে ডাঙৰ কিংডম হিচাপে মানে আহোম কিংডমটো ইমান এটা ডাঙৰ নাছিলে কাৰণ তিনিচুকীয়াৰ পৰা কলিয়াবৰলৈকে সীমা আছিলে
কিন্তু কোচকিনখন মানে কি হ'ল মানে য'তে তাতে আক্ৰমণ কৰি নিজৰ আণ্ডাৰ কৰিলে এতিয়া আহোমক পৰাস্ত কৰাৰ পিছত ডাইৰেক্ট কছাৰীক পৰাস্ত কৰিলে কছাৰীক পৰাস্ত কৰি মণিপুৰক পৰাস্ত কৰিলে মণিপুৰত ত্ৰিপুৰাক কৰিলে তাৰপিছত খৈৰাম তাৰপিছত আপোনাৰ চিলত তাৰপৰা ৰংপুৰ এনেকৈ কৰি লাষ্টত গৌড় এনেকৈ গোটেই এৰিয়াটো কভাৰ কৰিলে গতিকে ইমান এখন ডাঙৰ এখন ৰাজ্যক কণ্ট্ৰল কৰাটো অসম্ভৱ হৈ পৰিছিল মানে তো সেই মানে জাষ্ট জিকি গ'ল বাট সেই এডমিনিষ্ট্ৰেটিভ সেইটো কেনেকৈ মেইনটেইন কৰিব সেইটো কৰি সেইটো মানে চাগে ঘৰৰ কাজিয়া লাগিলে ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ কাজিয়া লাগিলে ইণ্টাৰনেল ইছ্যুজ আৰু এইটো কাজিয়া লগাৰ পিছত সাজপুৰৰ যোনজন গোসাঁই কমল আছিলে গোসাঁই কমলৰ পুতেকে নিজকে স্বাধীন ৰাজা বুলি ঘোষণা কৰিলে কাৰেক্ট এইবোৰ চব একেলগে হৈ আছে একেলগে আছিলে মানে গভৰ্ণৰবিলাক আছিল গভৰ্ণৰবিলাক নিজকে স্বাধীন বুলি ঘোষণা কৰি দিয়ে আৰু ইফালে কোচ সাজুতো আৰু বিভাজন হৈ গ'ল ৰজা হৈ গ'ল ইফালে বেলতলা হৈ গ'ল এইবিলাক চব মানে এনেকুৱা নহয় যে কাজিয়া লাগি হৈছিল বেলতলাটোতো কোচ সাজৰ পৰাই ভাঙি গৈছিল বেলতলাখন মানে এনেকুৱা হ'ল চবে মানে নিজৰ ৰাজত ভাগ হৈ আহিলে আৰু ভাগ হৈছে যেতিয়া কোচ সাজুখন কি হ'ল পৰীক্ষিত নাৰায়ণ মৃত্যুৰ পিছত মানে সকলো মানে মনটো ভাঙি পৰিছিল আৰু ভাবিছিল যে আমি মোগলৰ বিৰুদ্ধে থিয় হ'বই লাগিব চবেই মোগলৰ বিৰুদ্ধে থিয় হ'ল তো মোগলে কি কৰিলে গোটেইখিনিকতো বিজনী হিচাপে নিদিলে বিজিত নাৰায়ণ এতিয়া লিডাৰবিলাক যে আছিলে লিডাৰবিলাকে নিজা নিজা ৰাজ্য বনাই দিলে বিজিত নাৰায়ণে বিষ্ণি বনালে আপোনাৰ ধৰ্মনাৰায়ণে দৰঙী বনালে আপোনাৰ মামু গোবিন্দ বেলতলা বনালে আৰু আপোনাৰ এই সাজপুৰৰ যোনজন ৰজা আছিলে সাজপুৰৰ বংশটো বনালে তাৰপৰা আপোনাৰ চিটলি যোনজন আছিলে সম্যক নাৰায়ণে চিটলি বংশ বনালে সবেই বেলেগ বেলেগ বংশ বনাই ল'লে কিন্তু কোচবিহাৰটো এক হৈ থাকিলে আৰু কোচবিহাৰটো এক হৈ থাকে মেইন কিংডমটো আছিল মেইন কিংডমটো এইফালে থাকিলে চাগে মেবি একেলগে থাকিলে চাগে মানে কোচবিহাৰৰ জেগাত যদি এইখিনি জেগাত হ'লহেঁতেন কাৰণ এইখিনি মেইন এৰিয়াটো আছিলে ইয়াতে আছিলে প্ৰথম এৰিয়াটো বা নৰনাৰায়ণ চিলাৰৰ জীৱনৰ বেছিভাগ সময় ইয়াতে কটাইছিলে এতিয়া ইমানখিনি আমি আহোমৰ লগত কথাখিনি পাতিলোৱে এই লাচিত বৰফুকনৰ আৰ্মিটো যে কয় সেইখিনিৰ ওপৰত ক'ব পাৰিব নে ক'ৰ দৰঙৰ সেনাৰ পৰা লৈছিলে মানে এইটো কোৱা হয় মানে কি হয় আমি কোৱা হয় নে এইটো আছে আহোমৰটো লিখা আছে আহোমৰ হিষ্ট্ৰীটো লিখা আছে আৰু আহোম হিষ্ট্ৰীটো লিখা আছে যেন মানে আহোমে যেতিয়া শৰাইঘাট যুদ্ধ হৈ গ'ল আহোম ৰজাই শৰাইঘাট যুদ্ধৰ কাৰণে এইটো লাচিত বৰফুকনৰ নাম আছে ন শৰাইঘাট যুদ্ধ হৈ গ'ল যে আহোমে মানে দৰঙী ৰজাক মানে বিশেষ সম্বোধনা অনুষ্ঠান দি দৰঙী ৰজাক সন্মান দিছিলে কাৰণ আহোমে এইটো বিশ্বাস কৰিছিল আহোম বিভিন্ন গ্ৰন্থত লিখা আছে আপোনাৰ অসম বুৰঞ্জী তুংখুঙী অসম বুৰঞ্জী হওক চব বুৰঞ্জীতে লিখা আছে যেন দৰঙী ৰজাৰ মানে সহায় অবিহনে কিন্তু আহোমে কেতিয়াও মোগলক পৰাস্ত কৰিব নোৱাৰিলে হয় কাৰণ দৰঙী ৰজাৰ যিমান সেনা আছিল চব শৰাইঘাটত পঠাই দিছিলে কাৰণ আহোমৰ ওচৰত ইমান সেনাও নাছিলে প্ৰথম কথা আৰু দ্বিতীয় কথা আছিলে শৰাইঘাটৰ যুদ্ধ এনেকুৱা নহয় যে বহুত আগৰ পৰা প্লেন আছিলে মানে যুদ্ধ হৈ আছিলে মোগলৰ লগত কিন্তু মানে প্লেন নাছিলে যে ইমান সোনকালে আহোঁ তো তাৰ পৰা গড়গাঁৱৰ পৰা ইয়ালৈ গোটেইখিনি মানে সেনা অনা সম্ভৱ নাছিলে তেতিয়া সেইকাৰণে অলপ আনিছিলে আৰু তেওঁলোকে আমাৰ দৰঙী ৰজাক সহায় খুজিছিলে আৰু দৰঙৰ সকলো বহুত প্ৰজা আহি কেনে সহায় কৰিছিলে আৰু আহোম প্ৰজা সেনা গোটেইখিনি একজুট হৈ গৈছিলে দৰঙৰ আই ডোণ্ট মানে জেনুইনলি কৈছোঁ মই এটা নৰ্মেল গুৱাহাটীৰ ল'ৰা হিচাপে মই এইখিনি বস্তু নাজানিছিলোঁ যে কাৰণ লাচিত বৰফুকনে জিকিছিলে আহোমে জিকিছিলে সেনেকেই বস্তুটো মানে পপুলাৰাইজ হৈছে বস্তুটো যে আহোম জিকিছে শৰাইঘাটৰ ৰণত আৰু আহোমে জিকিছে কিন্তু একচুৱেলি কোচ ৰাজবংশী গোটেইখিনি আছিলে কিন্তু এইটো কথা মানিব লাগিব যে তেওঁ লিড কৰিছিলে এইটো মানিব লাগিব যে আহোমেও মানে কৈছে যে কোচে সহায় কৰিছে বুলি দৰঙী ৰজাই সহায় কৰিছে বুলি আহোমে একচেপ্ট কৰিছে মানে এনেকুৱা নহয় যে আমি অকলে কৰিছোঁ এনেকুৱা নহয় কিন্তু মানে পপুলাৰাইজ মানে সেইটোৱে কৈছোঁ তোমাৰ লিডাৰ এজনে লিড কৰি গৈছে তেতিয়াহে জিকিছে ন তেওঁ যদি লিডে কৰিব নোৱাৰিলেহেঁতেন কেনেকৈ অবভিয়াছলি সেইখিনি মানুহক যদি লিড কৰিব নোৱাৰিলেহেঁতেন অধীনত বহুতো কৰতলীয়া ৰাজ্য আছিলে কিন্তু দৰঙীখন মানে কৰতলীয়া নামতহে আছিলে মানে নিজকে বহুত দৰঙীৰ এনেকুৱা বহুত ৰজা আছে যি আহোমৰ পাৰ্মিশ্যনে নলয় মানে আহোমক নজনাই কিবা কৰিবলৈ কিন্তু আহোমে একো ক'ব নোৱাৰে কাৰণ দৰঙী ৰজাই এটা মানে বৰঙণি আগবঢ়াই থৈ গৈছে আহোমৰ প্ৰতি সেইটো কাৰণে আহোমে মানে দৰঙী ৰজাক একো ক'ব নোৱাৰে মানে
কি হওক লাষ্টত কিন্তু কৃষ্ণনাৰায়ণৰ টাইমত আহোম মানে একদম মানে পূৰা মানে সীমা এৰি গৈছিল মানে যে দৰঙী ৰজাবিলাক মানে ইমান মানে সেই হৈ গৈছিলে মানে স্বাধীন হৈ গৈছিলে যেন আহোমে সহ্য কৰিব পৰা নাছিলে যেন আমাৰ কৰতলীয়া হৈ আমাক নজনাই কিনি বেলেগৰ লগত যুদ্ধ কৰি দিয়ে বেলেগৰ লগত হেৰি কৰি দিয়ে মানে ভূটানৰ লগত বহুত যুদ্ধ হৈছিল দৰঙী কিন্তু দৰঙী ৰজাই সেয়ে মানে কোনো কথাই আহোমক নজনায় মানে নিজৰ ইচ্ছামতে যুদ্ধ কৰিব নিজৰ ইচ্ছামতে বেলেগৰ লগত সম্পৰ্ক স্থাপন কৰিব দিয়া নাছিলে বহুত কৰো দিয়া মানে দৰঙী 3জনমান ৰজাহে কৰ দিছিল পিছত দৰঙী ৰজাই কৰ দিয়াই বন্ধ কৰি দিলে জানি দিওঁ মানে আহোম মানে বহুত খং উঠি গৈছিল লাষ্টত সেইকাৰণে মানে এই ছাপোৰ্ট এইখিনিত যে ইমানখিনি ছাপোৰ্ট দিছিলে আৰু হেল্প কৰিছিল মনে আছিলে মানে একো ক'ব পৰা নাছিলে বাট পিছলৈ ফ্ৰাষ্ট্ৰেট হৈ গৈছিলে লাষ্টত হৈছে নাই বহুত ওপৰত বাঢ়ি গ'ল বেছি মাথাত উঠাই লৈছোঁ তেনেকুৱা টাইপ হৈছে বেছি মাথা উঠি আছে তাতে মানৰ সময়তো দৰঙী ৰজাই বহুত সহায় কৰিলে মানে মানেতো আহোম ৰাজ্য শেষ কৰি পেলাইছিল ন কিন্তু দৰঙী ৰাজ্যত মানে আক্ৰমণ কৰিছিল সেই সময়ত বিজয়নাৰায়ণ ৰজা আছিলে বিজয়নাৰায়ণে মানক পৰাস্ত কৰিছিলে আৰু যোনটো জেগাত পৰাস্ত কৰিছিলে সেইটোক মানে কটা গড় বুলি এতিয়াও আছে মানে দৰঙৰ ওচৰত মানে কটা তাত মান ৰজাক মানে মানক হত্যা কৰিছিলে দৰঙী ৰজাই আৰু আহোম ৰজাক এই কি কয় দৰঙী ৰাজ্যত আশ্ৰয় দিছিলে দৰঙী ৰজাই সেইটোও এটা বৰঙণি আছিল মানে দৰঙী ৰজাই দৰঙৰ ৰজাৰ দুটা ডাঙৰ বৰঙণি আৰু এইটো এটা হ'ল শৰাইঘাটৰ যুদ্ধ আৰু এটা মানৰ যুদ্ধত মানে শৰাইঘাটৰ যুদ্ধটো মই কিয় ক'লোঁ নৰ্মেল মানে ময়ে নাজানো আৰু কিমান মানুহে নাজানে এইটো মই কিন্তু নাজানিছিলোঁ আই ৱন্ট চে আদাৰ্ছ কিন্তু যে কোচ ৰাজবংশী মানে দৰঙীয়া কোচ বা হেৰি তেওঁৰ যে বেছ এটা আছিলে মই সেইটোৱে ভাবি আছিলোঁ যে আহোমবোৰে হাৰাইছিল আগৰ পৰাই আহোমবোৰেই হাৰাইছে মানে অকল আহোমেই আছিলে দেয়াৰ ৱাজ ন'বডি এলছ মানে তেনেকুৱা আমাৰ কিতাপততো তেনেকৈ লিখা থাকে আহোম বুলিয়ে লিখা থাকে বাট অবভিয়াছলি তেওঁ লিড কৰিছিল এণ্ড এভৰিথিং ইট ৱাজ এ বিগ থিং এতিয়া কি আপোনাৰ কোচ সাম্ৰাজ্যৰ সেনাবিলাক যেন কোচ সেনা কিন্তু বেলেগ জাতিৰ পৰা নলয় কোচ ৰজাই অকল কোচি হ'ব লাগিব কিন্তু আহোমৰ ক্ষেত্ৰত সেইটো নাছিল আহোমত চবেই সেনাত যোগ কৰিব কাৰণ আহোম সেনাৰ সংখ্যা কম আছিলে কিন্তু মানে যেতিয়া 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই প্ৰথম এটা আহোম তেওঁলোক আহিছিল ন দূৰৰ পৰা আহিছিল পাটকাই পৰ্বত পাৰ হৈ কিনে তো অকল 9000 লৈ আহিছিল সৈন্য তো সেইটো কাৰণে আৰু 100-200 বছৰৰ পিছত সেই 9000 মানুহ কেতিয়াওতো 2 লাখ 3 লাখ হ'ব নোৱাৰে তো যিখিনি চুতীয়া কছাৰী নাছিল বাৰু ইমান সিটো ছাইডত অলপ কমকৈ আছিলে চুতীয়া মৰাণ মটক এইবিলাক জাতি মিচিং এইবিলাক জাতিৰ মানে কনভাৰ্জন হৈ কেনে আহোম কনভাৰ্জনো আছিলে আহোমৰ প্ৰজাত জইন কৰিছিলে মানে সেনাও আছিলে আৰু আহোমৰ নাই বেলেগ কমিউনিটিক যদি ইনভলভ নকৰে ন একদম নিজৰ কৰি থাকিলেও কিন্তু এটা কিংডম এটা ইমান নাথাকে কাৰণ ইণ্টাৰনেল ইছ্যুজ হ'বই এভৰিথিং মই এনেই জাষ্ট ভাবিছোঁ বস্তুটো মে বি সেইকাৰণে আহোমে ইমান বছৰ সেই কৰিলে কোচ কিংডমত এইটো অলপ বেলেগ আছিল অলপ অকল নিজৰ আৰু মানে এটা হয় মানে কোচ কিংডমত কোচৰ মানে জনসংখ্যাটো বেছি আছিলে ধৰক ইয়াণ্ডাবু সন্ধিৰ পিছতে বড়োসকল আহিছে কোচৰ কিংডমবিলাকত বা এই সময়ত কোচ কিংডমত 3টা জাতিয়ে ইয়াত থকা বুলি কয় কোচ মেচ আৰু থাৰু আৰু মেচ আৰু থাৰুসকলতো ইমানো জনসংখ্যাত ইমান নাছিলে কোচসকলে বহুত জনসংখ্যা আছিলে সেয়ে মানে সেনা হওক বা বিভিন্ন ক্ষেত্ৰত কোচকে লোৱা হৈছিলে কাৰণ বেলেগসকলেতো নহ'ব ন যুদ্ধ কৌশল জানিব লাগিব এক্সেক্টলি সেইকাৰণে মানে কোচকে লৈছিলে আৰু